সুপ্ৰভাত প্ৰথমতে মই সকলোকে আমাৰ ৱৰ্কশ্বপলৈ আদৰণি জনাইছোঁ। আমাৰ এই ৱৰ্কশ্বপত ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয় কৰি আমাৰ সমাজী হৈছেহি আৰু লগতে বিভিন্ন বিশ্ব আমাৰ স্কুলসমূহ যাক আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতসকল আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আজি আমাৰ এদিনীয়া ৱৰ্কশ্বপটো হৈছে এছমেকৰ দ্বাৰা ভাৰ্মি কম্পষ্টিং আৰু সলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত। আমি ইতিমধ্যে ভাৰ্মি কম্পষ্টিং আৰু সলিড ৱেষ্ট মেনেজমেণ্টত আমাৰ ৱৰ্কশ্বপ হৈছে। আপোনালোকে তাত বহুতো স্কুলে অংশগ্ৰহণ কৰিছিলে আৰু এইবাৰ আমাৰ মেইন টপিকটো হৈছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। আৰু আশা কৰিছোঁ আমি আমাৰ ৱৰ্কশ্বপত আমি আমাৰ মাজত থকা ৰিচোৰ্চ পাৰ্চনসকলৰ পৰা আমি যথেষ্টখিনি ইনফৰমেশ্যন পাম আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব বুলি আশা কৰিছোঁ। এতিয়া আজি আমাৰ ৱৰ্কশ্বপৰ কাৰণে আমি আমন্ত্ৰিত কৰি আনিছিলোঁ আমাৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰিবলৈ আমাৰ মাজত আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় আনন্দ শইকীয়া ছাৰক মই মঞ্চলৈ আগুৱাই নিবলৈ আমাৰ আইপিএছচি কোঅৰ্ডিনেটৰ ছাৰক অনুৰোধ কৰিলোঁ। আনন্দ শইকীয়া ছাৰ। ছাৰক এখন পুৰাণ গামোচাৰে আমাৰ শিক্ষক গোটৰ আমাৰ ছেক্ৰেটাৰী আমাৰ নিতুল বৰা ছাৰে আদৰণি জনাব। আমাৰ মাজত আছে আমাৰ অধ্যক্ষ মহোদয় আমাৰ ডক্টৰ ৰঞ্জন শইকীয়া ছাৰ। ছাৰকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁক আগুৱাই নিবলৈ আমাৰ নিতুল বৰা ছাৰক অনুৰোধ জনালোঁ। যিহেতু আমাৰ ছাৰে আমাৰ অনুষ্ঠানত গামোচা নলয় আমাৰ নিষ্ঠা বিদ্যালয়তে, সেইকাৰণে ছাৰক আমি গামোচা নাই জনোৱা। তৃতীয়তে আমি আমাৰ আজি নিমন্ত্ৰিত আমাৰ সমল ব্যক্তি মীনাক্ষী হাজৰিকা বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। বাইদেউক এখন ফুলাম গামোচে আদৰিব বীণা বৰা বাইদেউ, আমাৰ অফিচৰ বাইদেউ বীণা শইকীয়া বাইদেউ। আমাৰ অৰুণ শইকীয়া ছাৰকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁক এখন ফুলাম গামোচে আহিব আমাৰ মহিলা মুখৰ সভানেত্ৰী প্লাভিতা বদলৈ বাইদেউ ছেক্ৰেটাৰী সমাজ কৰিব। অধ্যাপিকা দীপশিখা বাইদেউকো মঞ্চলৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এই আমাৰ আদৰণি পৰ্ব ইয়াতে সামৰণি পৰিছে। এতিয়া আমি ৱেলকাম স্পীচ দিবলৈ ছাৰক অনুৰোধ কৰিলোঁ। আমাৰ অধ্যক্ষ মহোদয় ছাৰক অনুৰোধ কৰিলোঁ। আজি চিনামৰা মহাবিদ্যালয়ৰ ইকো ক্লাব আভ্যন্তৰীণ মান নিৰ্ধাৰণ গোট আৰু অৰ্থনীতি বিজ্ঞান বিভাগ ভূগোল বিভাগৰ উদ্যোগত আসাম সায়েন্স টেকনলজি আৰু এনভাইৰনমেণ্ট কাউন্সিলৰ অৰ্থ সাহায্যৰে আজি যি ভাৰ্মি কম্প'জিং আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি আজি এদিনীয়া ৱৰ্কশ্বপ হৈছে। এই ৱৰ্কশ্বপত অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়, আমাৰ সমল ব্যক্তি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ বোটানী বিভাগৰ অধ্যাপিকা পিনাকী হাজৰিকা মহোদয়া আৰু এগৰাকী সেইখন মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ সমল ব্যক্তি অৰুণ শইকীয়া, মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা দীপশিখা দত্ত,
মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু বিভিন্ন বিদ্যালয় আৰু আমাৰ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে সেইসকল আৰু সকলোকে মোৰ মৰম যাচিলোঁ, শ্ৰদ্ধা যাচিলোঁ আৰু শুভকামনা যাচিলোঁ। এইখন আমাৰ দ্বিতীয়খন ৱৰ্কশ্বপ। বিষয়টো অতি গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু ভাৰ্মি কম্পোজিটিং এই দুইটাৰ ওপৰতে নিদিব আপোনালোকে, দুইটাৰ ওপৰতে নিদিব। যি কি নহওক, এটা কথা আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষই এটা কথা কয় যে আমাৰ আজিকালি সাম্প্ৰতিক সময়ত আজি বহুদিন দেখিছোঁ ৱৰ্কশ্বপবিলাকেই হওক বা চেমিনাৰবিলাকেই হওক, ৱৰ্কশ্বপটো ৱৰ্কশ্বপৰ কাৰণেহে হৈছে, চেমিনাৰৰ কাৰণেহে হৈছে। যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ ভাৰ্মি কম্পোজিংটো আমাৰ কলেজত প্ৰতিষ্ঠা দিৱসত। আমাৰ সেইটো আমি আশা ৰাখিছিলোঁ যে এইটো আমাৰ কিবা এটা হ'ব, কিন্তু এতিয়ালৈকে হৈ উঠা নাই। এইবাৰ আশা ৰাখিছোঁ যিটো আজি বিষয় হৈছে সেই বিষয়ৰ সূত্ৰপাতটো আজি ৱৰ্কশ্বপটোৰ যিটো ফ্ৰুটফুলনেছ, যাৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো অহা বছৰ আশা কৰি এই মহাবিদ্যালয়ত অন্তত আমি কৰিব পাৰিছোঁ। আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষই এটা বিষয়ৰ ওপৰত খুব গুৰুত্ব দিছিলে। মহাবিদ্যালয়সমূহ যদি নিজৰ ছেল্ফ চাফিচিয়েণ্ট বুলি কৰিব পৰা হ'লহেঁতেন আজি আমি আনৰ ওচৰত হাত পাতিব লগা নহ'লহেঁতেন। এই কথাটো কিহৰ কাৰণে কৈছোঁ যে কলেজখন প্ৰতিষ্ঠা কৰিলে সেই সময়ত যদি নাৰিকলৰ খেতি কৰিলেহেঁতেন, আমাৰ কিনাৰে কিনাৰে যিটো ৰাস্তা তামোল দিলেহেঁতেন, মহাবিদ্যালয়খনৰ এটা ছেল্ফ চাফিচিয়েঞ্চি আহিলেহেঁতেন। 2016 চনত কৰ্ণাটকৰ এখন ইউনিভাৰ্চিটিত গৈছিলোঁ ৰিচাৰ্চ প্ৰজেক্ট হিচাপে। সেই কৰ্ণাটকৰ সেই কলেজখন 1982 চনত প্ৰতিষ্ঠা। এখন 73টা ডিপাৰ্টমেণ্ট আছে। তাত প্ৰিন্সিপালে মোক যিখন ভাৰ্মি কম্পোজিঙৰ মাৰ্কেট দেখুৱালে, বজাৰ দেখুৱালে, মই তিৰ্যক মানি গ'লোঁ যে এবছৰ সেইখন গভৰ্ণমেণ্টে চৰকাৰে দৰমহা দিব পৰা নাছিলে, কিন্তু ভাৰ্মি কম্পোজিঙৰ যিটো প্ৰডাকশ্যনৰ পইচাৰে তেওঁলোকক এবছৰ দৰমহা দিছিলে। কিন্তু আমাৰ অসমৰ মহাবিদ্যালয়সমূহ অধিকাংশই, মই ক'বলৈ বেয়া হৈছে, অধিকাংশই বস্তুটো হৈছে এটা চাকৰিমুখী। মহাবিদ্যালয়সমূহত পৰি আছে, হাজাৰ হাজাৰ মাটি পৰি আছে মহাবিদ্যালয়সমূহত। মই কোৱা নাই যে অন্য কলেজে কৰা নাই, কিন্তু চকুত দেখা নাই বাহিৰৰ ইউনিভাৰ্চিটি, বাহিৰৰ কলেজবিলাক দেখাৰ পিছত। মই আশা ৰাখিছোঁ আজি যিখন ৰেইন হাৰ্ভেষ্টিঙৰ ওপৰত আজি ৱৰ্কশ্বপটো হ'ব, এই ৱৰ্কশ্বপৰ যিটো সাধাৰণ ব্যক্তি আহিছে তেখেতসকলে যদি প্ৰাঞ্জল ভাষাত আপোনালোকৰ আগত ক'ব, সেই কথাখিনি প্ৰেক্টিকেলি আমি কেনেকৈ ল'ব লাগিব, আমাৰ মহাবিদ্যালয়ত আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিব পাৰোঁ নেকি, সেইটোৱে আজি ইয়াৰ ৱৰ্কশ্বপৰ ফিডবেক হ'ব বুলি আশা ৰাখি মই সকলোকে চৰকাৰৰ কৃতজ্ঞতা জনাই আৰু এই ৱৰ্কশ্বপখন সফল সামৰণি হ'ব বুলি আশা কৰি সকলোকে মই বক্তব্য দেখা মাৰিলোঁ। ধন্যবাদ। আমি আমাৰ আজি নিমন্ত্ৰিত প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰক আমাৰ ৱৰ্কশ্বপৰ উদ্বোধন কৰিবলৈ লগতে ৱৰ্কশ্বপৰ বিষয়ে ক'বলৈ মই অনুৰোধ জনালোঁ। জয় জয়তে সকলোকে আন্তৰিক নমস্কাৰ জনাইছোঁ। আজি চিনামৰা মহাবিদ্যালয়ত ৱৰ্কশ্বপ অন ভাৰ্মি কম্পোজিং solid waste management rain water harvesting ওপৰত under environment education programৰ অধীনত এই ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছে চিনামৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগ, আৰ্কিঅ'লজি, জিঅ'গ্ৰাফী, অন্যান্য কেইবাটাও সংগঠন।
এই অনুষ্ঠানত উপস্থিত হোৱা সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি অনা মঞ্চত উপবিষ্ট হৈ থকা পিনাকী হাজৰিকা, অৰূপ শইকীয়া, দীপশিখা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্যে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে এই ৱৰ্কশ্বপৰ উদ্দেশ্য কি আৰু কেনেধৰণেৰে সমল ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক ৰেইন ৱাটাৰ আৰু ভাৰ্মি কম্প'জিটিঙৰ ওপৰত ব্যাখ্যা আৰম্ভ কৰিব, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। সমবেত ছাত্ৰ ছাত্ৰী আৰু মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, ইতিমধ্যে আমাক এই ৱৰ্কশ্বপ উদ্বোধন কৰিবৰ বাবে দায়িত্ব দি আমন্ত্ৰণ কৰি আনিছে। এই বিষয়বিলাকৰ ওপৰত আমাৰ জ্ঞান একেবাৰে সীমিত। ক'বলৈ গ'লে উইথ দ্য চেঞ্জিং অফ টাইম উই আৰ আউটডেটেড পাৰ্চন। কাৰণ এতিয়া বহু কথা আমি নুবুজো, কিন্তু নুবুজিলেও কিছুমান কথা জানো। আমাৰ অসমীয়াত সুতেৰি ভেদেলি, সুফল কন্দলি, সুপুত্ৰ কৃষিকণা আৰু সুজল বৰিষণা। মানে ৰেইন ৱাটাৰটোৱে হ'ল যিটো মই বৰিষণা বুলি কৈছোঁ, সেইটো উপৰি পুৰুষৰ পৰা ৰেইন ৱাটাৰটো একেবাৰে পবিত্ৰ বুলি চিনাক্ত কৰা হৈছে। এই ৰেইন ৱাটাৰ মই আগতে কৈছোঁ, এই বিষয়ত মোৰ জ্ঞান একেবাৰে সীমাবদ্ধ, কিন্তু এটা কথা জানো, ৰেইন ৱাটাৰবিলাক কেনেধৰণেৰে সংৰক্ষণ কৰি কৃষিৰ ক্ষেত্ৰত আৰু খোৱা পানীৰ ক্ষেত্ৰত ইত্যাদি ইত্যাদি কৰিব পাৰি। মই সৰু কেইটামান উদাহৰণ দিছোঁ। আমি খেতি কৰোঁতে বৰষুণ আহিলে ওপৰৰ বান মাটি ভেটি কৰি আলি হেৰি কৰি পানী ৰখা হয়। তাৰপিছত আৰু আমাৰ এই সম্পৰ্কত আজি ৱৰ্কশ্বপ হৈছে যদিও মই পাহৰি গৈছোঁ, আজিৰ পৰা 10 বছৰমানৰ আগতে কুলেন্দ্ৰ পাঠক VC আহিছিল আৰু ৰেইন ৱাটাৰ সংৰক্ষণৰ ওপৰত বৰ সুন্দৰভাৱে এটা বক্তৃতা দিছিল। বোধ কৰোঁ তৰুণহঁতৰ মনত আছে নেকি, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ উপাচাৰ্য। বোধ কৰোঁ আজিৰ পৰা 10-12 বছৰমান হ'ল হ'ব পাৰে। তেওঁ কেনেকৈ পানী সংৰক্ষণ কৰি ৰাখিব লাগে কৈছে। আৰু পানী যে সংৰক্ষণ কৰি ৰাখিব লাগে, আজিৰ পৰা প্ৰায় 30 বছৰমানৰ আগতে সোণোৱাল বাগিচাৰ এই গোলাপৰ পৰা ঘৰৰ কাষতে ঠগী তামুলী বুলি এজন আছিল। ঘৰটো সাজিয়ে নেওৰাখনৰ এইফালেদি আহি মোক ক'লে, শইকীয়া, এই পানীখিনি অপব্যৱহাৰ কৰাতকৈ ডাঙৰ ডাঙৰ মানে হেৰি কৰি ৰাখি এইখিনিতো কাম দিব। মই তেতিয়া ভাবিছোঁ যে মানুহটোৰ কিন্তু যিটো চিন্তাধাৰা কম নহয়, তেওঁ অতি সুন্দৰভাৱে সেই পানী সংৰক্ষণ কৰিছে। গতিকে পানীৰ ওপৰত, ৰেইন ৱাটাৰৰ ওপৰত সমল ব্যক্তিসকলে সুন্দৰভাৱে ক'ব, ছাত্ৰ ছাত্ৰীসকলে আয়ত্ত কৰিব, জ্ঞান আয়ত্ত কৰিব। এই প্ৰসংগ সীমান্তে সামৰি বক্তব্য ৰাখিবৰ কাৰণে মোৰ জ্ঞানৰ সীমাবদ্ধতা আছে। যে কি নহওক, এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে RQSCকে ধৰি জিঅ'গ্ৰাফী,
ইকো ক্লাব আটাইখিনিকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে যোগদান কৰিবলৈ অহা দুইজন ব্যক্তিক মোৰ স্বাগত অভিনন্দন জনাইছোঁ। আমাৰ যিগৰাকী বটানীৰ পৰা আহিছে তেওঁৰ দেউতাকে এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰোঁতে ইংৰাজী বিভাগৰ শিক্ষক আছিল ইন্দ্ৰ হাজৰিকা। সুন্দৰ ইংৰাজী পঢ়াইছিল। আজি তেওঁ যেতিয়া মোক ক'লে মই ইন্দ্ৰ হাজৰিকাৰ ছোৱালী, মই ভবা নাছিলোঁ যে আজি এনেকৈ পাম। আৰু তেওঁ আমাৰ কৰঙাৰে কুমাৰ হাজৰিকা গাঁৱত এতিয়া হেৰিয়াত যোৰহাটত চেটেল কৰিলে। যি কি নহওক সকলোকে পুনৰ এই অনুষ্ঠানৰ সফলতা কামনা কৰি আজি ৱৰ্কশ্বপ সফল হওক এই আশা কৰিয়ে এই ৱৰ্কশ্বপ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। কৰিছোঁ আমাৰ এই ৱৰ্কশ্বপ উদ্বোধন কৰাৰ বাবে আৰু চাই আমাক অলৰেডি কৈছে আমাৰ ভাৰ্মি কম্পষ্টিং ৰিঙৰ ভাবিছে বৰ বেছি সময় নলওঁ। এইবাৰ মই আমাৰ IPSC কোঅৰ্ডিনেটৰ ৰজুমালী ছাৰক দুটামান ক'বলৈ মঞ্চত আমন্ত্ৰণ কৰিছোঁ। আজি এই কৰ্মশালাৰ উদ্বোধক আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ছাৰ, মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, আজি এই কৰ্মশালাৰ সমল ব্যক্তিদ্বয় যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পিনাকী হাজৰিকা বাইদেউ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ অৰুপ শইকীয়া মহোদয় আৰু মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আমাৰ মহাবিদ্যালয়ত ইকো ক্লাব আৰু IQAC উদ্যোগত 2024 চনত ইতিমধ্যে ভাৰ্মি কম্পষ্টিং অৰ্থাৎ কেঁচু সাৰ আৰু সলিড ৱেষ্ট মেনেজমেণ্ট গোটা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ওপৰত ইতিমধ্যে কৰ্মশালা হৈ গৈছে। আৰু আজি কৰ্মশালাৰ মূল বিষয়টো হ'ল ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং অৰ্থাৎ বৰষুণৰ পানীৰ সংগ্ৰহ আৰু সংৰক্ষণ। এই থিমটো আগত লৈ আজি এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। গতিকে এই থিমটোৰ অকণমান আঁত ধৰি দিবলৈ আমি এই মঞ্চত উপস্থিত হৈছোহি। আমি এটা কথা জানো যে প্ৰকৃতি প্ৰদত্ত জল এটা সময়ত মুক্ত দ্ৰব্যই আছিলে, কিন্তু সেই প্ৰকৃতি প্ৰদত্ত জল বৰ্তমান সময়ত মুক্ত দ্ৰব্য হৈ থকা নাই। স্থান সাপেক্ষে এই জল হৈ পৰিছে একেবাৰে আপুৰুগীয়া দ্ৰব্য। আজিৰ দিনত আমি জল পইচা খৰচ কৰি পেলাই ক্ৰয় কৰিবলগীয়া হয়। গতিকে জল এতিয়া মুক্ত দ্ৰব্যৰ পৰা অৰ্থনৈতিক দ্ৰব্যলৈ ৰূপান্তৰিত হৈছে। যিহেতু বৰ্তমান জল এতিয়া অৰ্থনৈতিক দ্ৰব্যলৈ ৰূপান্তৰ হৈছে, গতিকে আন অৰ্থনৈতিক দ্ৰব্যৰ দৰে আমি জলটো সংৰক্ষণ কৰিব লাগিব। এতিয়া আমি বিভিন্ন উৎসৰ পৰা জল পাওঁ, আমি ভূগৰ্ভৰ পৰা জল পাওঁ আৰু ভূপৃষ্ঠত নদী পুখুৰী আৰু বিভিন্ন অন্যান্য উৎসবাহীত জল পাওঁ আৰু আমি জল পাওঁ বৰষুণৰ। আৰু আজি এই থিমটো হ'ল বৰষুণৰ পানী আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। ইতিমধ্যে আমি জানো যে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰোঁতে কৰোঁতে এতিয়া অনেক সমীক্ষাই কৈছে যে প্ৰাকৃতিকভাৱে ভূগৰ্ভৰ পানী যিমান বৃদ্ধি হয় তাতকৈ মানুহে নিজৰ কাৰ্যৰ জৰিয়তে ভূগৰ্ভৰ পানী তাতকৈ বেছি ব্যৱহাৰ কৰিছে।
ফলস্বৰূপে ভূগৰ্ভৰ পানী ঠায়ে ঠায়ে এতিয়া নাইকিয়া হৈ গৈছে। আৰু ভূগৰ্ভৰ পানী যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে এটা বৃহৎ জলসংকট সৃষ্টি হ'ব। সেইকাৰণে বৰ্তমান সময়ত নীতি নিৰ্ধাৰকসকলে বৰষুণৰ পানীৰ সংৰক্ষণৰ ওপৰত সংগ্ৰহৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সেইকাৰণে এছটেকেও এই বছৰটোত এই বৰষুণৰ পানী সংৰক্ষণৰ এই থিমটো আগত লৈ বিভিন্ন শিক্ষা অনুষ্ঠানত এই বিষয়টোৰ ওপৰত কৰ্মশালা পাতিবলৈ তেওঁলোকে আগবঢ়াইছে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰষুণৰ পানী সংৰক্ষণ সম্পৰ্কে কিছু জ্ঞান লাভ কৰিব পাৰে, যি জ্ঞান তেওঁলোকে নিজৰ পৰিয়াললৈ কঢ়িয়াই দিব পাৰে, নিজৰ গাঁৱৰ সমাজলৈ কঢ়িয়াই দিব পাৰে, আৰু এই জ্ঞান তেওঁলোকে তাত যাতে কাৰ্যকৰী কৰিব পাৰে। সকলো ছাত্ৰ ছাত্ৰীয়ে যদি এই বৰষুণৰ পানী সংৰক্ষণৰ এই জ্ঞানটো নিজৰ পৰিয়াল আৰু গাঁৱলৈ কঢ়িয়াই নিব পাৰে আৰু তাক কাৰ্যকৰী কৰে, তেতিয়াহ'লে আমি যথেষ্ট পৰিমাণৰ বৰষুণৰ পানী সংৰক্ষণ কৰি ভূগৰ্ভৰ পানী আমি বচাব পাৰিম। এতিয়া আমি জানো যে উত্তৰ পূৰ্বাঞ্চল যথেষ্ট বৰষুণৰ এটা ঠাই। উত্তৰ পূৰ্বাঞ্চল যদিও যথেষ্ট ইয়াত বৰষুণ হয়, তথাপিতো আমি দেখা পাওঁ আৰু বিভিন্ন সমীক্ষাই দেখুৱাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ পাহাৰীয়া অঞ্চলবিলাকত খৰালি মাহত যথেষ্ট খোৱা পানীৰ বা ভাল পানী নাটনি হয়। সেইকাৰণে এই উত্তৰ পূৰ্বাঞ্চলত ইমান বৰষুণ দিয়ে, কিন্তু আমি পানীটো সংৰক্ষণ কৰিব নোৱাৰাৰ কাৰণে খৰালি মাহত আমি পানীৰ সংকটত জলসংকটত আমি ভুগিবলগীয়া হয়। সেইকাৰণে এই বৰষুণৰ পানীৰ সংৰক্ষণৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ যিখিনি জনজাতীয় মানুহ আছে, তেওঁলোকৰ পৰম্পৰাগতভাৱে বৰষুণৰ পানী সংৰক্ষণৰ কিছুমান পৰম্পৰাগত ব্যৱস্থা আছে। আমি দেখিছোঁ যে আমি যদি মেঘালয়লৈ যাওঁ বা নাগালেণ্ডলৈ যাওঁ, এতিয়া তাৰ কৃষকবিলাকে আজিকালি কি হৈছে, ঝুম খেতি বাদ দি পেলাই টেৰেছ কাল্টিভেশ্যন কৰিছে। তাৰমানে পাহাৰত চিৰি নিচিনা খাপ কাটি তেওঁলোকে কৃষি কাৰ্য কৰিছে। এই যে খাপ কটা জেগাতে পানী ৰৈ যায়, এতিয়া তাত তেওঁলোকে বিভিন্ন প্ৰকাৰৰ খেতি তেওঁলোকে কৰিব পাৰে, ধান খেতি, পাণ মতো বেলেগ খেতি কৰিব পাৰে। তেনেকুৱা ধৰণৰ পৰম্পৰাগত কিছুমান ব্যৱস্থা আমাৰ উত্তৰ পূৰ্বাঞ্চল জনজাতীয় অঞ্চলবিলাকত আছে, কিন্তু সেইবিলাক বৰ চাইণ্টিফিক। এতিয়া বৰ্তমান সময়ত বিশেষকৈ চৰকাৰেও আৰু নীতি নিৰ্ধাৰকসকলেও এই বৰষুণৰ পানী সংৰক্ষণৰ যথেষ্ট পৃষ্ঠপোষকতা প্ৰদান কৰিছে, যথেষ্ট আঁচনি আৰু প্ৰকল্প হাতত লৈছে। আমাৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত যিখিনি গৃহ নিৰ্মাণ কৰা, আমি জানো সেই ঘৰবিলাকক আমাৰ পৰম্পৰাগতভাৱে অসমত আছাম টাইপ ঘৰ বনোৱা হয়। আছাম টাইপ ঘৰ কেলৈ বনোৱা হয়? আছাম টাইপ ঘৰবিলাকত কি হয় যে এই ৰুফবিলাক যথেষ্ট ঢালু হয়, যাতে বৰষুণৰ পানী পৰিলে লগে লগে তললৈ পৰি যায়। কিন্তু সেই ৰুফত এই টিঙত যিটো পানী পৰে, সেই পানীটো যদি আমি কেনেবাকৈ সংৰক্ষণ কৰিব পাৰোঁ, সেই পানীক আমি বিভিন্ন কামত লগাব পাৰোঁ। অৱশ্যে আজিকালি অসমত এতিয়া টিঙৰ ঘৰৰ উপৰিও RCC চাদ ঢালাই ঘৰ বনাইছে। আমি RCC চাদ ঢালাই ঘৰ আৰু টিঙৰ ঘৰ দুইটাতে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ। তিনিটা বস্তু আছে। প্ৰথম, বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে বৰষুণৰ পানী সংগ্ৰহৰ কাৰণে টিঙৰ ঘৰ বনাব লাগিব বা আমি চাদ ঢালাই ঘৰ বনাম। তাৰ পাছত পাইপৰ ব্যৱস্থাৰ জৰিয়তে সেয়া আমি তাক ক'ৰবাত সংৰক্ষণ কৰিম, আৰু সেই সংৰক্ষিত বৰষুণৰ পানী আমি নিজৰ বাৰীৰ শাকনিত দিব পাৰোঁ, ফুলনিত দিব পাৰোঁ, ধোঁৱা পখলাত ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক ব্যৱহাৰ আৰু যদি অকণমান বিশুদ্ধকৰণ কৰিব পৰা যায়, তেতিয়া খাবলৈও ব্যৱহাৰ কৰিব পৰা যায়। গতিকে আজি এই কৰ্মশালা যিসকল ছাত্ৰ ছাত্ৰী আহিছে, আজি সমল ব্যক্তিসকলে তেওঁলোকক যিটো জ্ঞান প্ৰদান কৰিব বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত, এই কথাখিনি গৈ পেলাই যদি নিজৰ মা দেউতাৰ ঘৰত গৈ পেলাই কয় আৰু কয় যে আমি এইকেইটা কথা যে শিকি আহিছোঁ, আমাৰ ঘৰত এই কামটো কৰি দিয়ক, যে তোমালোকৰ জৰিয়তে তোমালোকৰ ঘৰত বৰষুণৰ পানী সংৰক্ষণ হ'ব, আৰু সেই সংৰক্ষিত বৰষুণৰ পানী আজি সমল ব্যক্তিয়ে কোৱাৰ দৰে যিটো ক'ব তোমালোকক, সেইদৰে তোমালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰিবা।
মই কামনা কৰিছোঁ যে তোমালোকে আজি যিখিনি জ্ঞান লাভ কৰিবা সেই জ্ঞানখিনি তোমালোকে ঘৰত কেৱল জ্ঞানটোৱে লৈ নাযাবা, তোমালোকে নিজৰ ঘৰত আৰু নিজৰ গাঁৱত এই বস্তুটো ইমপ্লিমেণ্ট কৰিব তোমালোকৰ অগ্ৰজসকলক ক'বা। তেতিয়াহে আমাৰ এই কৰ্মশালা সফল হ'ব বুলি হৈছে বুলি আমি ক'ব পাৰিম। গতিকে আমি দুজনকে সমল ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আজি তেখেতসকলে আমাক যথেষ্টখিনি যিখিনি কথা বিষয়টোৰ ওপৰত ক'ব সেইখিনি এটা ভাল বাৰ্তা এটা আমাৰ অঞ্চললৈ লৈ যাব বুলি মই কামনা কৰিছোঁ। এই তাকে কামনা কৰি মই দীঘলীয়া নকৰি পেলাই মই আজি সমল ব্যক্তি মা পিনাকী হাজৰিকা বাইদেউ মই নিজৰ বক্তব্য আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছোঁ। কেনেকুৱা লাগিছে বাৰু তোমালোকে কেতিয়াবা ছাৰহঁতে বহুতখিনি কথা ক'লে। মই ৰেছপেক্টেড ফাউণ্ডাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ আনন্দ শইকীয়া ছাৰ, ৰেছপেক্টেড প্ৰিন্সিপাল অফ চিনেমা কলেজ ডক্টৰ অঞ্জন শইকীয়া ছাৰ, respected IQAC coordinator Ranjiv Bharali sir, and respected all the faculty members and my dear students. Today we are really honored, both of us, my colleague Arup Saikia and myself Pinaki Hajurika. We are very much honored to be here and to participate in the workshop on vermicomposting. I think vermicomposting has already been over, and solid waste management and rainwater harvesting, which is organized by the IQAC, NSS unit, Eco Club in collaboration with the departments of Cinema College. So we have come here as resource person to say something about or to deliver something about rainwater harvesting system. But we don't know to what extent we can explain you about the rainwater harvesting system, but we will try our best to give some basic information regarding the rainwater harvesting system. And myself, I will tell you about it will be based on, my presentation will be based on the awareness on the water conservation techniques, why to conserve water, what are the causes of the depletion of the groundwater, what are the causes which are causing the water crisis problem globally, and my colleague Arup Saikia, he will deliver the technology part of the rainwater harvesting system. So, and I will also tell something about the approaches that our practices that have been adopted in Jorhat Kendriya Mahavidyalaya regarding the rainwater harvesting system and how it is implemented. That also I will show you, and Arup Saikia, he will also show the videography on that. So let me start my presentation. So I have already brought some slides to you. Awareness program, water conservation and rainwater harvesting. So I'll have to go over there. আৰু মই অকমান ইংলিছ বা অসমীয়া দুইটাতে তোমালোকে বুজিব পৰাকে মই আৰম্ভ কৰিম। আৰু মই ভাবো আৰু ছাৰে বহুতখিনি কথা কৈছিলে, হয় থিওৰিটিকেল নহয়, বস্তুটো প্ৰেক্টিকেলো হ'ব লাগে। এতিয়া ভাৰ্মি কম্পোষ্টিংটো যিটো অলৰেডি হৈ গ'ল আৰু সেইটো বহুত ভাল এটা ছাৰ যদি সঁচাকৈ যদি চিনেমা কলেজত এনেকুৱা এটা প্ৰডাকশ্যন ইউনিট এটা বনায়, মই ভাবোঁ তাৰপৰা বহুত লাভৱান হ'ব। বহুত ল'ৰা ছোৱালীয়ে তাৰপৰা শিকিব পাৰিব, নিজৰ ঘৰত সেইখিনি ভাৰ্মি কম্পোষ্টিং টেংকছ বনাব পাৰিব, সৰু সৰু পটতো ভাৰ্মি কম্পোষ্টিং আৰম্ভ কৰিব পাৰে। আমাৰ কলেজতো আমাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ দুলেন শইকীয়া ছাৰৰ লিডাৰশ্বিপতে বহুতখিনি কাম 2021ত ছাৰে আমাৰ কলেজত আহি যোগদান কৰিছিলে, আৰু তেতিয়া বহুতখিনি কাম ছাৰে কিন্তু আগবঢ়াই নিছিলে। ছাৰে একমাত্ৰ এদিনো ৰৈ থকা নাই, আৰু 2021তে ছাৰে আহিয়ে প্ৰথম যিটো আমি ছায়েন্স ডে চেলিব্ৰেশ্যন কৰিছিলোঁ, নেশ্যনেল ছায়েন্স ডে, তাতে আমাৰ ভাৰ্মি কম্পোষ্টিং টেংক, আমাৰ এখন বটানিকেল গাৰ্ডেন আৰু বহুতখিনি নতুন ষ্টাৰ্টআপ প্ৰডাক্টছ ৰিলিজ কৰিছিলে। আৰু তেতিয়াৰ পৰা কিন্তু আমাৰ ছাৰ ভাৰ্মি কম্পোষ্টিং টেংকটো যথেষ্টখিনি আমি তাৰ ওপৰত স্কিল কৰ্চেছো আগবঢ়াইছোঁ, NSTC স্কিল কৰ্চেছ, আৰু আমাৰ বহুতখিনি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা বহুতখিনি ভাৰ্মি কম্পোষ্টিং প্ৰডাকশ্যনৰ ওপৰত স্কিল কৰ্চেছ আমি আগবঢ়াই আহিছোঁ, আৰু বহুত ল'ৰা ছোৱালী লাভৱান হৈছে, চাৰ্টিফিকেটছ পাইছে, আৰু লগে লগে ঘৰতো তেওঁবিলাকে উৎপাদন সেইখিনি কৰিছে ভাৰ্মি কম্পোষ্ট। আৰু লগতে সলিড ওয়েস্ট মেনেজমেণ্টতো বহুতখিনি কাম আমাৰ কলেজত আগবাঢ়িছে, আৰু বিশেষকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ মই ক'ব খুজিছোঁ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছাৰে আহি পেলাই আমাৰ কলেজৰ গোটেই কণ্ডিশ্যনটো চাই পেলাই
আমাৰ কলেজখন বহুত এটা তাৰমানে আমি সমস্যাত ভুগি আছিলোঁ ডেট ৱাজ দ্য ৱাটাৰ লগিং কণ্ডিশ্যন যেতিয়া বৰষুণ আহে তেতিয়া আমাৰ গোটেই কলেজখনৰ কেম্পাছটো কিন্তু ৱাটাৰ লগিং সমস্যা এটা আছিলে আৰু তেতিয়া আমি এনেকুৱা হয় এতিয়া ক'বলৈ তোমালোকে ষ্টুডেণ্টে আচৰিত খাব আমি কেতিয়াবা মেখেলা দাঙি হ'লেও ক্লাছলৈ যাব লগা হৈছিলে তেনেকুৱা কণ্ডিশ্যনো আমাৰ কলেজত হৈছিলে কিন্তু ছাৰে যেতিয়া আহি পেলাই গোটেইখিনি সমীক্ষা কৰি চালে ছাৰে প্ৰথমতে ছাৰ বিৰাট তাৰমানে ৰিচোৰ্চ পাৰ্চন তেখেতে অনবৰতে ৰিচাৰ্চত লাগি থকা এজন মানুহ তেওঁ ক'লে কি আমি এটা এপ্লাই কৰি চাওঁ জাষ্ট আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো আমি চাওঁচোন আমি এডপ্ট কৰোঁ প্ৰেক্টিছটো আৰু যদি তাৰমানে আমি তাৰ পৰা লাভৱান হয় তেতিয়াহ'লে আমাৰ কলেজৰ কাৰণে বহুত ভাল এটা তাৰমানে কেম্পাছটো আমি ধুনীয়া কৰিব পাৰিম আৰু লগতে ৱাটাৰ লগিং কণ্ডিশ্যনটো আমি বহুতখিনি নিৰ্মূল কৰিব পাৰিম আৰু তেখেতে তেনেকৈ লাগিছিলে যোৱা বছৰ তোমালোকে দেখিছা বহুত বৰষুণ হৈছিলে তোমালোকৰ বাৰু অঞ্চলটো তেনেকৈ গোটেই ৱাটাৰ লগিং হৈছিলে নে বাৰু আৰ্বান এৰিয়াটো যোৰহাট টাউনখনটো বহুতখিনি পানী বহুতখিনি ইনষ্টিটিউশ্যন পানী ভিতৰত সোমাই আছিলে তেনেকুৱা নিচিনা ৱাটাৰ লগিং কণ্ডিশ্যন হৈছিলে তেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কিন্তু এটা হেৰি চলাইছে তাহাঁতি গোটেই ইনষ্টিটিউশ্যনছবিলাক চাই পেলাই দেখিলে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় যে এসময়ত ইমান ৱাটাৰ লগিং সমস্যাত ভুগি আছিলে কিন্তু তাত গৈ পেলাই দেখিলে কিন্তু সেই বছৰ 2024ত কিন্তু আমাৰ তেনেকুৱা ৱাটাৰ লগিং সমস্যা হোৱা নাছিলে আৰু এই বিষয়টো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো যথেষ্ট তাৰমানে গুৰুত্ব পাইছিলে আৰু আমাৰ কলেজৰ পৰা ছাৰক মাতিছিলে কিন্তু ছাৰক হৈ IPSC কোঅৰ্ডিনেটৰ সেই মিটিংখনত এটেণ্ড কৰিছিলে আৰু কথাখিনি ক'বলৈ কৈছিলে IPSC কোঅৰ্ডিনেটৰ কি একচুৱেলি আপোনালোকৰ কলেজে এডপ্ট কৰিলে যিটো কাৰণে এইবাৰ আপোনালোকৰ সেই সমস্যাটো আমি দেখা নাই গোটেই যোৰহাট জলমগ্ন হৈ আছে কিন্তু আপোনালোকৰ কলেজত তেনেকুৱা এটা সমস্যা সৃষ্টি হোৱা নাই তেতিয়া IPSC কোঅৰ্ডিনেটৰ আমাৰ ডক্টৰ ৰাজেন বৰা তেখেতে তেতিয়া কৈছিলে কি আমাৰ কিন্তু আমি ভাবিছোঁ কি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম যিটো আমাৰ কলেজত আমি কৰিলোঁ সেই প্ৰেক্টিছটো যে ল'লোঁ কিজনী সেইটো কাৰণে আমাৰ বহুতখিনি সমস্যা সমাধান হ'ল এইবাৰ আমাৰ তেনেকুৱা নিচিনা কণ্ডিশ্যন এটা নহ'লে আমি চবেই সেইটোৱে ভাবিছোঁ আৰু ভাবিছোঁ বুলি নহয় একচুৱেলি আমি সেইটোৱে চাগে আউটকাম সেইটোৱে হৈছে আমি এইবাৰ সেইকাৰণে আৰু এতিয়া ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম তাৰপিছত ইঞ্জিনিয়াৰিং কলেজৰ পৰা ল'ৰা ছোৱালী আহি বহুতখিনি আমাৰ তাত আহিছে তাহাঁতি নিজৰ প্ৰজেক্টছ লৈ আহিছে তাহাঁতি বহুতখিনি চাই মেলি তাহাঁতি নিজৰ প্ৰজেক্টছবিলাক কৰিছে আৰু মই চিনেমা কলেজকো আহ্বান জনাইছোঁ বা আমাৰ ষ্টুডেণ্টছবিলাকক যদি আপোনালোকে লৈ যাব পাৰে আমাৰ তেনেকৈ ছায়েন্স ডে উদযাপন কৰে নেশ্যনেল ছায়েন্স ডে আৰু পিছতে এতিয়া আমাৰ সেইকাৰণে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমটো আমাৰ যথেষ্টখিনি কৰি মই নিজৰ শ্লাইডত কিছুমান পিকচাৰ লৈ আহিছোঁ কেনেকৈ কৰা হৈছে মই খালি আৱেৰনেছ পাৰ্টটোতে তোমালোকে আচলতে সজাগতা প্ৰত্যেকটো ইনষ্টিটিউশ্যনৰ ল'ৰা ছোৱালীখিনি হ'ব লাগে কি আমাৰ কিমান পানী ক্ৰাইচিছ এটাত আমি ভুগিম এতিয়া তোমালোকে আৰু অনাগত দিনত আজি 2024ত আমি এইটো দেখিছোঁ চেহেৰা নেক্সট 25ত আমি কি বা বৰষুণৰ ছিজনত আমি কেনেকুৱা ধৰণৰ এটা পিকচাৰ দেখোঁ চ' ইয়াৰ বাই ইয়াৰ এইটো কিন্তু গ্ৰয়িংহে হৈ যাব যেন লাগিছে যিটো তাৰমানে আমি চিনেৰিঅ' দেখি আছোঁ চ' চিনেমা কলেজে আজি বহুত ধুনীয়া এটা তাৰমানে ইনোভেটিভ এটা টপিক এটা আমাৰ তোমালোকলৈ লৈ আহিছে ভাৰ্মি কম্পোষ্টিং তোমালোকে অকণমান যদি তোমালোকে সময় পোৱা আমাৰ কলেজলৈ যাবা আমাৰ ভাৰ্মি কম্পোষ্টিং টেংক আছে তাৰ পৰা আমি বহুতখিনি ৰেভিনিউ আৰ্ণ কৰিছোঁ তোমালোকক সেইকাৰণে আমাৰ কলেজতো আমাৰ ৱেলকাম জনাইছোঁ আৰু মোৰ প্ৰেজেণ্টেশ্যনটো মই অকণমান গৈ পেলাই আৰম্ভ কৰোঁ চ' মই আৱেৰনেছ প্ৰগ্ৰামটো তোমালোকক অকণমান সজাগতাৰ বিষয়ে পানী কিহৰ কাৰণে আমাৰ দৰকাৰ সেই কথাটো অকণমান তোমালোকক কওঁ আৰু মই নিজৰ শ্লাইডখন আৰম্ভ কৰিছোঁ ছেভ ৱাটাৰ উইথ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি পানী সংৰক্ষণ কৰোঁ চবেই এটাই মিলি পেলাই আমি পানী সংৰক্ষণ কৰোঁ থ্ৰু দ্য ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম Water is the elixir of life. Prothom বাক্যটি হৈছে water is the elixir of life. Without water, life is impossible on earth. তোমালোকে এই বাক্যটো সম্মত নে বাৰু পানীয়ে আমাৰ প্ৰাণ হয়নে নহয় বাৰু হয় কেনেকৈ বাৰু মই কেইটামান তোমালোকক দিছোঁ বাৰু কিন্তু তোমালোকে কোৱাচোন তোমালোকৰ ফালৰ পৰা যদি মই জানো মই গম পাম কি কিমান তোমালোকৰো সজাগতা আছে এই বিষয়ে কোনোবাই ক'বানে বাৰু পানীকে আমি প্ৰাণ বুলি কৈছোঁ পানী অবিহনে জানো জীৱন আছে আমাৰ আমি জীয়াই থাকিব পাৰিমনে বাৰু পানী অবিহনে
নোৱাৰোঁ চ' সেইকাৰণে এতিয়া চোৱা আমি দুখন পিকচাৰ মই ইয়াত শ্ব' কৰিছোঁ আমি কেনেকুৱা এখন পৃথিৱীৰ কামনা কৰোঁ এখন সেউজীয়া পৃথিৱী নে এখন খৰাং পৃথিৱী কোনখন বাৰু সেউজীয়া হয় নাই আমাৰ চবৰে কাম্য কি আমাৰ চাৰিওফালে গ্ৰীনেৰী থাকক যাতে কি আমাৰ বায়'ডাইভাৰ্চিটি যিটো আছে আমি তাক সংৰক্ষণ কৰিব পাৰোঁ আমি এনেকুৱা এখন পৃথিৱী কেতিয়াও আমি কামনা নকৰোঁ চ' পানী কিহৰ কাৰণে পানী কেলৈ কৈছোঁ আমাৰ প্ৰাণ বুলি কাৰণ plants and animal cells contain 75 to 80% of water আমাৰ যিবিলাক কোষ আছে human হওক plant cells হওক they contain nearly 75 to 80% of water জানানে বাৰু তোমালোকে সায়েন্সত পঢ়িছা হয় নাই চেলত কি থাকে পানী থাকে তাৰপিছতে আছে আমাৰ হিউম্যান ব্লাডত কিমান পাৰ্চেন্টেজ অফ পানী লাগে 90% of water it constitutes 90% of water in the blood it is present in the blood it regulates the body temperature আমাৰ temperature আমাৰ body temperature আমি পানী খালে অকমান ঠাণ্ডা অনুভৱ কৰোঁ নাই এতিয়া তোমালোকৰ বিৰাট গৰম হৈ গ'লে তোমালোকৰ আজিকালি প্ৰায় মানুহে শুনিছা চাগে হিট ষ্ট্ৰোক হয় মানুহৰ হয় নাই হিট ষ্ট্ৰোকৰ কথা আগতে প্ৰেছাৰ ষ্ট্ৰোকে শুনিছিলোঁ কিন্তু এতিয়া হিট ষ্ট্ৰোক এই হিট ষ্ট্ৰোক মানে অত্যন্ত যেতিয়া গৰম হয় তোমালোকে যদি এগিলাচ ঠাণ্ডা পানী দুগিলাচমান যদি তোমালোকে লগে লগে খাই দিয়া তোমালোকৰ বডি টেম্পাৰেচাৰটো যেনে হ'লেও ল' হৈ আহিবনে নাই তোমালোকৰ চাহত ৰৈ দিয়া দুগিলাচ পানী ঠাণ্ডা পানী খাই দিয়া তোমালোকৰ অট'মেটিকেলি দ্য বডি টেম্পাৰেচাৰ উইল ল' ডাউন আৰু সেইটোৱে তোমালোকক বহুতখিনি সকাহ দিব ইন দ্য ৱাৰ্মাৰ ছিজন তাৰপিছত আমাৰ যিমানখিনি এক্টিভিটিজ আমাৰ যিমান ডাইজেশ্যন এক্সক্ৰিশ্যন মাস্কুলাৰ এক্টিভিটিজ যিমান আমি কাম কৰিছোঁ চবতে কিন্তু পানীৰ বহুত প্ৰয়োজন আমাৰ গোটেই বডিটো তোমালোকে এইখিনি বিজ্ঞানত পঢ়িছা কিন্তু তোমালোকৰ এটা সজাগতা কি আমি জীয়াই থাকিবলৈ পানীৰ কিমান প্ৰয়োজনীয়তা আছে It helps the plants to carry out photosynthesis. Photosynthesis of because সবে জানা আজি আমি গছৰ পৰা কি পাইছোঁ আমি খাদ্য পাইছোঁ গছ নাথাকিলে আমি খাদ্য জানো পাম নেপাওঁ কাৰণ গছৰে এনেকুৱা এটা কেপাচিটি আছে they have the ability to produce food for us not only food they also provide us oxygen তুমি ভাবা গছ যদি নহয় পৃথিৱীখন আমি এনেকুৱা যদি পৃথিৱী এখন আমি পাওঁ য'ত গছ নাই পাত নাই তেতিয়াহ'লে আমি জানো জীয়াই থাকিব পাৰিমনে কেতিয়াও নোৱাৰোঁ তাৰপিছত মোৰ স্লাইডখনত আছে আমাৰ প্লেন্টছৰ কথা ক'লোঁ জীৱৰ কেলে দৰকাৰ পানী আৰু তাৰ লগতে আমাৰ পানীৰ প্ৰয়োজনীয়তা বহুত আছে আমাৰ পানী খোৱা পানীটোতো লাগিবই আমাৰ যিখিনি একুৱেটিক প্লান্টছ বা একুৱেটিক লাইফ তাহাঁতৰ কাৰণে পানী লাগে আমাৰ যিকোনো সুইমিং ফাউণ্টেইনছ বাথিং কনষ্ট্ৰাকশ্যন প্লেন্টছ ইণ্ডাষ্ট্ৰিজ প্ৰত্যেকটো তোমালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি খোৱা পানীলৈ যোৱালৈকে আমাৰ পানীৰ প্ৰয়োজনীয়তা আছেনে ৰাতিপুৱা মুখ ধোৱা পৰা তোমালোকে প্ৰথমতে মায়ে উঠাই দিয়ে লগে লগে ব্ৰাছডাল লৈ যোৱা নে বাথৰুমলৈ কি তোমালোকৰ মুখ ধোৱা পৰা আৰম্ভ কৰি পেলাই কিমান বাথিং তোমালোকৰ আমি মাহঁতে কুকিং কৰে চবতে পানীয়ে লাগে তোমালোকে ভাবাচোন এদিন যদি তোমালোকৰ ৱাটাৰ ছাপ্লাইটো বন্ধ হৈ যায় কি হাহাকাৰ অৱস্থা হ'ব হয়নে নহয় আমি এইটো নিজে ভুক্তভোগী আগতে আমি টোকলাইত আছিলোঁ তেনেকুৱা একে পানী পাই আছিলোঁ এবাৰ এতিয়া নিজৰ ঘৰে গৈ পেলাই এদিন আমাৰ যি টিউবৱেলটো বেয়া হৈ গ'ল লগে লগে তুমি হাহাকাৰ অৱস্থা কেনেকৈ থাকিম আজি মই কেনেকৈ ভাত বনাম এই চিন্তাবিলাকে আমাক তাৰমানে আগুৰি ধৰিলে চ' আমি ভাবিবই নোৱাৰোঁ এদিন পানী নাইকিয়াকৈ আমি কেনেকৈ থাকিম চ' ইয়াত তোমালোকে দেখিলা কি কি ইউজেছ কি কেলে আমাক পানী দৰকাৰ হয় এতিয়া তাৰপিছত আহিলে পানী সোর্সটো কি কোন সোর্সৰ পৰা আমি পানীটো একচুয়ালি পাওঁ এটা দেখিছা এই গ্লোবটো দেখিছা 97% of water পানী এতিয়া সাৰে কোৱানিস্তাকে পানীয়ে পানী চাৰিওপিনে পানীয়ে পানী আমাৰ নৰ্থ ইষ্টতো বৰষুণ বেছি পানী আমাৰ চাৰিওপিনে আছে কিন্তু আমি কিমান পাৰ্চেন্টেজ অফ ওয়াটাৰ একচুয়ালি আমাৰ ইউজত আহে ড্ৰিংকিং পাৰপাস বা এগ্ৰিকালচাৰ পাৰপাস কিমান পাৰ্চেন্ট আহিছে জানানে কিমান পাৰ্চেন্ট বাৰু সবে দেখিছানে কিমান only 1% 1% পানী হে কিন্তু আমি ইউজত আনিব পৰা পানী আছে it is available to us
আৰু এই 1% পানী যদি আমি কনজাৰ্ভ নকৰোঁ তোমালোকে চোৱাচোন কিমান এটা ভয়াৱহ পৃথিৱীলৈ আমি আগবাঢ়ি যাম যদি আজি আমি এই পানী সংৰক্ষণ নকৰোঁ এই 2% পানী যে দেখিছা এই 2% যে দেখিছা সেই 2% গোটেই বৰফ হৈ আছে তাৰ পৰা পানীটো পোৱাটো ইমান ইজি নহয় কিন্তু এই 1% যিটো আমাৰ ফ্ৰেছ ৱাটাৰ সোৰ্সেছ বুলি পানীৰ ওপৰতে কিন্তু আমি সব নিৰ্ভৰশীল আৰু সেই 1% পানী কিন্তু এতিয়া বহুত এটা ক্ৰাইসিস আমাৰ সন্মুখীন আমি হ'বলৈ গৈ আছো অলৰেডি আৰম্ভ হৈছে গ্লোবেলি কিন্তু এটা ৱাটাৰ ক্ৰাইসিসৰ প্ৰবলেম অলৰেডি কিন্তু আৰম্ভ হৈছে আৰু যদি বিশ্বযুদ্ধ কেতিয়াবা হয় পানীৰ কাৰণে হ'ব বুলিয়ে ভাবিছো নেক্সট বিশ্বযুদ্ধ যদি কেতিয়াবা হয় এটা পানী ক্ৰাইসিসৰ কাৰণে হ'ব সবকে লাগে সবকে খোৱা পানী লাগে সবকে কাম কৰা পানী কাম কৰিবলৈ পানী লাগে কিন্তু পানী যদি নহয় তুমি তো কাৰোবাৰ ওচৰত হাত পাতিবই লাগিব So এতিয়া আমাৰ sources কি এ আমি দেখিলো আৰ্থ ওয়াটাৰ সাপ্লাই কিমান পার্সেন্টেজ অফ ওয়াটাৰ আমি একচুয়ালি ইট ইজ ইউজেবল ইন ইউজেবল ফর্ম ইট হৈছে 1% sources কি আমাৰ ৰেইন ওয়াটাৰ মেইন সোর্সটো কি আমাৰ বৰষুণৰ পানী তাৰপিছত আছে গ্ৰাউণ্ড ওয়াটাৰ বুজি পাইছানে গ্ৰাউণ্ড ওয়াটাৰ মানে আমাৰ যিখিনি পানী বৰষুণৰ পানী আহে কি সিপিং হৈ পেলাই ফিল্ট্ৰেশন ইনফিল্ট্ৰেট হৈ পেলাই কি কৰে সয়লৰ তললৈ গৈ গোটে জমা হৈ থাকে এটা জায়গা থাকে ওয়াটাৰ টেবল তাত গৈ জমা হৈ থাকে সেই পানীটো কিন্তু এতিয়া লাহে লাহে এই গ্ৰাউণ্ড ওয়াটাৰটো কিন্তু লাহে লাহে কিন্তু এতিয়া তাৰ টেবলটো বা তাৰ পৰিমাণটো কমি গৈ আছে সেইকাৰণে আজিকালি ডিপ টিউবৱেলত তোমালোকে শুনিছা গুৱাহাটীত শুনিছানে নাই ইমান এতিয়া পানী ইমান ব্ৰহ্মপুত্ৰখন ওচৰত কিন্তু মানুহে পানী কিনি খাবলগীয়া হৈছে গম পালে তোমালোকে নিউজত পঢ়িছা পেপাৰত দেখিছা গুৱাহাটীৰ মানুহে এনেকুৱা এটা অৱস্থা পানী কিনি খায় ভাবিব পাৰিছিলনে কি আমি অসমত থাকি পানী কিনি খাবলগীয়া হ'ব আৰু বেছি দিন নাই যোৰহাটতো সেই অৱস্থা হ'বলৈ গৈ আছে সেইকাৰণে আমি এতিয়া যোৰহাটবাসীও সজাগ হ'ব হ'ল আজি 2 দিনৰ আগতে পেপাৰত ওলাইছে কি আমি দেখিছিলো তিতাবৰতহে আৰ্ছেনিকৰ সমস্যা পাইছিলে কিন্তু এটা যোৰহাটৰ গ্ৰাউণ্ড ওয়াটাৰতো কিন্তু আৰ্ছেনিকৰ সমস্যা বা আৰ্ছেনিক পাইছে এতিয়া তাৰমানে আমাৰ গ্ৰাউণ্ড ওয়াটাৰটো কিমান আমি পিয়ৰ বুলি ক'ব নোৱাৰোঁ তাৰপিছত আছে ৰিভাৰ নদী গ্লেচিয়াৰ্ছ যি গোটেই তাৰমানে আইছে গোটেই আগুৰি ৰাখিছে লেক ষ্ট্ৰীমছ So, এইখিনিয়ে হৈছে আমাৰ ফ্ৰেছ ওয়াটাৰ সোৰ্সেছ এই ফ্ৰেছ ওয়াটাৰ সোৰ্সেছ কোনটো 1% গম পালানে সো ৰেইন ওয়াটাৰ হৈছে আমাৰ মেইন কিন্তু সেই সোৰ্সটো তোমালোকে দেখা পাইছা লাহে লাহে কিন্তু বৰষুণৰ হেৰি কমিছে নাই বৰষুণটো লাহে লাহে কমিছে কিন্তু যোৱা বছৰ বৰষুণটো তোমালোকে এনেই যেতিয়া আহে ফ্লাড হৈ যায় কিন্তু বৰষুণৰ পৰিমাণটো কিন্তু লাহে লাহে কমি আহিছে এইটো এটা ডাঙৰ এটা আমাৰ চিম্পটম আমাৰ ওয়াটাৰ ক্ৰাইসিছৰ বুলি আমাক দেখুৱাইছে এয়া দেখুৱাইছে বৰষুণ বা গ্ৰাউণ্ড ওয়াটাৰ ৰিচাৰ্জ মই অকণমান ছবিখিনি লৈ আছোঁ আমাৰ অৰূপ শইকীয়া আছে তেখেতে তোমালোকক কিছুমান ভিডিঅ' দেখুৱাব তোমালোকক ভাল লাগিব গোটেই কেনেকৈ কানেক্ট টেকন'লজিটো হৈছে চ' দিছ আৰ দ্য চ'ৰ্চেছ তাৰপিছত মই ক'লোৱে যদি সেই 1% যদি আমি আৱেৰনেছ আনি পেলাই সেই 1% যদি আমি কনজাৰ্ভ নকৰোঁ আমি সংৰক্ষণ নকৰোঁ so what will be the outcome কি হ'ব সবে পঢ়ি আছো নিউজে ওয়াটাৰ ক্ৰাইসিস আজি যেটো হ'বলৈ গৈ আছে ইণ্ডিয়াত অলৰেডি কিন্তু ওয়াটাৰ ক্ৰাইসিস প্ৰবলেম আহি পৰিছে and its causes কি কজ কাৰণ কিলে ওয়াটাৰ ক্ৰাইসিস হৈছে আমাৰ ইমান সাগৰ আছে মহাসাগৰ আছে নদী আছে আমাৰ ওয়াটাৰ ক্ৰাইসিস কেলে হৈছে আমি সাগৰ আৰু মহাসাগৰৰ পানী কেলে খাব নোৱাৰো কোনে কোৱানে দুনিয়া পানী সেই পানীটো কিন্তু আমাৰ কাৰণে টক্সিক হয় হয়নে কিন্তু এতিয়া কিন্তু কাম চলি আছে সাগৰৰ পানীও কেনেকৈ আমি ইউজত আনিব পাৰোঁ ফৰ ড্ৰিংকিং পাৰপাছ সেই আমাৰ সাইন্টিষ্ট বিলাকে সেই দিশতো কাম কৰি আছে ডিচেলাইনেশ্যন যিটো আমি এটা প্ৰচেছ আৰু সেই প্ৰচেছটো চলি আছে আশা কৰোঁ কি তেওঁবিলাক সফল হ'ব আৰু আমি সাগৰৰ পৰাও পানী আমি ইউজেবল পানী আমি চ'ৰ্চটো পাম বুলি আমি আশা ৰাখিছোঁ So water crisis মানে কি lack of fresh water resources to meet the standard water demand আমাৰ যেটো water demand আছে হেতু যদি মিট কৰিব পাৰে মিট কৰিব নোৱাৰা হয় হেতু কি
কোৱা হয় ৱাটাৰৱে আছে আমাৰ ৱাটাৰ ডিমাণ্ডটো তাৰ লগে লগে বাঢ়ি গৈ আছে আৰু এইটো এটা মেইন কাৰণ যে ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেমটো এটা মেইন কাৰণ হৈছে পপুলেশ্যন আৰু কিছুমান কাৰণ মই ইয়াত দিছোঁ ক্লাইমেট চেঞ্জ তোমালোকে দেখিছা মই কৈছোঁ বৰষুণ লাহে লাহে কমি আহিছে তোমালোকৰ যিটো আগত আমাৰ ককাহঁতে বা আমাৰ দেউতাহঁতে যেতিয়া কৈছিলে নেৰা নেপেৰা বৰষুণ যিটো বৰষুণৰ দিনত যিটো আমি কওঁ নেৰা নেপেৰা বৰষুণ এই বৰষুণটো আমি দেখা নাপাওঁ হ'লো লাষ্ট ইয়াৰ 22 পৰাই অকণমান লাহে লাহে আমি কম দেখা হৈছোঁ বৰষুণৰ সংখ্যাটো কমি গৈছে পৰিমাণটো কমি গৈছে চ' ক্লাইমেট চেঞ্জটো এটা ডাঙৰ এটা বিষয় যিটো এইটো আমাৰে আমি খাই আছোঁ বা আমি সেই পানীটোৱে একচুৱেলি আমি নলকা খুলিলে যে পানী পাইছোঁ সেই নদীখনৰ পৰাই আমি পানী পাইছোঁ কিন্তু চ' আমাৰ চবৰে দায়িত্ব কি আমি পলিউশ্যনটো যিমান পাৰোঁ কম কৰিব লাগে তোমালোকে ইয়াত বহুতখিনি বিজ্ঞানৰ টিচাৰো আহিছে মই তেনেকুৱা নিচিনা কিছুমান প্ৰজেক্ট হাতত ল'লে ভাল হয় যাতে কি আমাৰো এটা সজাগতা বাঢ়ে আমাৰ যোৰহাটক কেনেকৈ চফা কৰিব পাৰোঁ তেনেকুৱা কিছুমান চাৰ্ভে প্ৰগ্ৰামছ বা তেনেকুৱা কিছুমান প্ৰজেক্ট হাতত ল'ব লাগে পুৱাৰ ৱাটাৰ মেনেজমেণ্ট মানে যদি গ্ল'বেলি গোটেই পৃথিৱীখনে বহুত আগতে এই ক্ৰাইচিছটো হ'ব বুলি যদি ভবাহেঁতেন কি কৰিলেহেঁতেন এই বৰষুণৰ পানীটো সংৰক্ষণটো আগৰ পৰাই আৰম্ভ কৰি দিলেহেঁতেন কিন্তু আমাৰ এতিয়া বহু দিনৰ পিছতহে আমাৰ চকু খোল খাইছে এতিয়াহে চবে গম পাইছে কি ক্ৰাইচিছ আহি পৰিলে আৰু এতিয়া আমি আমাৰ চকু খোল খাই আমি কি কৰিলে ভাল হ'ব সেই কথাখিনিত আমি আগবাঢ়িছোঁ যিয়ে হওক এতিয়া আমি ওৱান ষ্টেপ কৰিছোঁ আৰু পিছ হৈ যাব নালাগে আমি যিমান পাৰোঁ আমি ৱাটাৰ মেনেজমেণ্টটো কেনেকৈ আমি সংৰক্ষণ কৰিম সেই দিশত আমি কাম কৰিব লাগে গ্ৰাউণ্ড ৱাটাৰ ডেপ্লিশ্যন মই আগতে ক'লোঁ আমাৰ যিটো ভূগৰ্ভ পানী আছে লাহে লাহে কিন্তু তাৰ ৱাটাৰ টেবলটো কমি গৈ আছে সেইকাৰণে বহুত জীৱ জীৱনত আজিকালি পানী নোলোৱা হৈছে সমস্যাটো কেলৈ আহিছে অনলি বিকজ অফ দ্য ডেপ্লিশ্যন অফ দ্য গ্ৰাউণ্ড ৱাটাৰ চ' মই ভাবিছোঁ তোমালোকৰ এই কজখিনি গম পাইছা এতিয়া মই তোমালোকক দুখন পিকচাৰ দেখুৱাইছোঁ গ্ল'বেলি হৈছে কিন্তু এই পিকচাৰটো দেখুৱাইছোঁ আমাৰ ৰিচেণ্টলি 2018ত চেন্নাই নাম শুনিছা নহয় হয় নাই চেন্নাইত এটা এনেকুৱা এটা প্ৰব্লেম ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেম হ'ল মানুহৰ এনেকুৱা এটা অৱস্থা হ'ল খেতি বাৰী চব আৰু ইভেন মানে চেন্নাইত 2-3 দিনৰ কাৰণে স্কুল বন্ধ কৰি দিবলগীয়া হ'ল অফিচ বন্ধ কৰি দিবলগীয়া হ'ল যাতে কি পানী খৰচটো যিমান পাৰে কমাব পাৰে চ' এনেকুৱা এটা ক্ৰাইচিছ আমাৰ চেন্নাইত হৈছে গুৱাহাটী কথা কৈছে মই তাৰপিছত বেংগালুৰু 2024ত এই ৰিচেণ্টলি যোৱা বছৰ এনেকুৱা নিচিনা এটা প্ৰব্লেম হ'ল মানুহৰ মানে হাহাকাৰ হ'ল নো ৱাটাৰ ছাপ্লাই বুলি অফিচিয়েলছবিলাকে ডিক্লেয়াৰ কৰি দিলে নো ৱাটাৰ ছাপ্লাই মানে তোমালোকে ভাবিছা মই যে কৈছিলোঁ তোমালোকৰ এদিন পানী সমস্যা হ'লে কি এটা অৱস্থা হ'ব ঘৰখনৰ কি এটা হাহাকাৰ সৃষ্টি হ'ব তেতিয়াহ'লে বেংগালুৰু যাক আমি চিলিকন চিটি বুলি কওঁ ইণ্ডিয়াৰ চিলিকন চিটি তাতে এনেকুৱা এটা সমস্যা হৈছে আৰু বেছিদিন নাই গ্ল'বেলি এতিয়া অলৰেডি বহুতখিনি কাণ্ট্ৰিজত সেই সমস্যাটো সন্মুখীন হৈছে বহুতখিনিতো ৱাটাৰ ষ্ট্ৰেছ কণ্ডিশ্যনতে আছে এতিয়া তাৰপিছতে আছে আমাৰ তাৰ এই যে সলিউশ্যনটো কি আমাৰ যে ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেমটো আহিছে তাৰ সলিউশ্যন কি আজি যিটো ৱৰ্কশ্বপ তোমালোকে আজি কলেজখনে যে পাতিছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এইটোৱে হৈছে এটা প্ৰধান যদি এইটো যদি আমি কাম কৰোঁ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত তেতিয়া আমাৰ এই ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেমটো বহুত দিশত আমি কমাব পাৰিম আমি বহুতখিনি ছাকচেছ হ'ব পাৰিম ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেমৰ পৰা আমি ওলাবলৈ দেন গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং আমি কৈছিলোঁ আগতে গ্ৰাউণ্ড ৱাটাৰ ডেপ্লিশ্যন এতিয়া গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং মানে ৰিচাৰ্জ কৰা তোমালোকৰ যে নেটৰ শেষ হৈ গ'লে তোমালোকে ৰিচাৰ্জ কৰা নাই আকৌ 200-300 টকা দি পেলাই তোমালোকৰ আমাৰ নেটটো ৰিচাৰ্জ কৰা তেনেকৈ এতিয়া আমি কি কৰিব লাগিব জানানে আমাৰ ভূগৰ্ভ পানীটো যিটো কমি গৈছে সেইটো আকৌ ৰিচাৰ্জ কৰিব লাগিব ৰিচাৰ্জ কৰি ওপৰলৈ আনিব লাগিব ৱাটাৰ টেবল তললৈ গৈছে কেনেকৈ আনিব বাৰু কোৱাচোন এইটো এটা সামান্য কথা যিটো বস্তু তললৈ গৈ আছে ৱাটাৰ টেবলটো তোমালোকে কেনেকৈ আনিব পৰা ওপৰলৈ হোৱাট উইল বি দ্য প্ৰচিডিউৰ তোমালোকে নিজে ভাবাচোন অকণমান ইন'ভেটিভ থিংকিং ক্ৰিটিকেল থিংকিঙে ভাবা হাউ ইট উইল কাম আপ কি কৰিব লাগিব বাৰু গছ গছনি ইয়েছ সেইটোতো
সেইটো যদি আমি গছ গছনি যদি এফৰেষ্টেশ্যন কৰোঁ তেতিয়াতো বহুতখিনি সমস্যা আমাৰ সমাধান হ'ব। তাৰপিছতে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং হ'বলৈ হ'লে আমি কিছুমান এনেকুৱা নিচিনা আমি টেকনিক্স এডপ্ট কৰিব লাগিব, যিটো টেকনিকৰ দ্বাৰা আমি গ্ৰাউণ্ড ৱাটাৰটো আকৌ পানী তাত কি কৰিব লাগিব, ভৰাই থাকিব লাগিব। কেনেকৈ ভৰাব তাৰ কিছুমান আছে, what are the techniques behind it? এই টেকনিক্সখিনি আমাৰ অৰূপ শইকীয়াই দেখাব। ময়ো অকণমান তাৰ কিছুমান টেকনিক্স যিখিনি অকণমান দিছোঁ, কিন্তু টেকন'লজিটো ছাৰে ক'ব। কিন্তু আমি ৰিচাৰ্জ কৰি থাকিব লাগিব, যিটো পানী তললৈ গৈ আছে আকৌ পানী ভৰাই দিম। আমি আকৌ গ্ৰাউণ্ড ৱাটাৰত আকৌ পানী ভৰোৱা ছিষ্টেম এটা কৰিব লাগিব, যাতে কি পানীটো আকৌ ওপৰলৈ আহক, আমাৰ ডিপ টিউবৱেলৰ পৰা পানী সদায় আমি পাই থাকোঁ। কিন্তু এতিয়া কি হৈছে জানানে, আৰ্বেনাইজেশ্যন যিটো যুগ আহিছে, আৰ্বেনাইজেশ্যন মানে চহৰীকৰণ। এতিয়া তোমালোকে চহৰত দেখিবা চব ড্ৰেইনবিলাক পকা কৰি দিছে, চাৰিওফালে পকা, চবেই নিজৰ ঘৰবোৰ পকা, একে চোতাল পকা, চব পকা। তোমালোকে ভাবা সেই পকা কৰিলে মাটি যদি নাথাকে তেতিয়াহ'লে গ্ৰাউণ্ড ৱাটাৰলৈ পানীটো যাব কেনেকৈ? যাব পাৰিবনে? এই পকাত যদি তোমালোকে পানী অকণ পেলাই দিবা, চিপিং হ'বনে? ইনফিল্ট্ৰেশ্যন হ'বনে? নহয়। আৰু সেইটোৱে হৈছে হাৰ্ভেষ্টিং টেকনিকটো তেনেকুৱা। এইটো এটা ঘৰ দেখিছা তোমালোকে, সেই ঘৰত আমাৰ ছাৰে কৈছিলে, কিন্তু আমাৰ ফাউণ্ডাৰ প্ৰিন্সিপাল ছাৰে বহুতখিনি কথা তেখেতৰ নিজৰ আইডিয়াৰ পৰা কৈছিলে। কিন্তু একেটা কথা, এই ঘৰৰ দেখিছা এটা কেচমেণ্ট এৰিয়া থাকে। কেচমেণ্ট এৰিয়া মানে বৰষুণৰ পানীটো প্ৰথমতে কেচ কৰে, তাৰপিছতে উইথ দ্য হেল্প অফ দ্য ড্ৰেইন পাইপছ বা পাইপিং চিষ্টেম এটাত আমি ৰিজৰ্ভেয়াৰ বা ষ্ট'ৰেজ টেংকত সেই পানীটো ৰাখিছে। আৰু তাৰ পৰা যেতিয়া তোমালোকৰ ইউজত আনিব লাগে সেই পানীটো ইউজত আনিব পাৰা। টেপ খোলা, পানী লোৱা। তেতিয়াহ'লে তোমালোকে ভাবা তোমালোকৰ ৱাটাৰ ছাপ্লাই আহি আছে, তাৰ লগতে তোমালোকে এনেকুৱা এটা প্ৰভিজন কৰি থৈছা। বৰষুণ আহিলে তেতিয়া তোমালোকৰ বিৰাট ভাল লাগিব, আজি কিন্তু মোৰ টেংকটো ভৰিলে দেই, মই আৰু 2-3 দিনলৈ মোৰ পানী ৱাটাৰ ছাপ্লাই নহ'লেও মোৰ চিন্তা নাই। আহিব নাই? সেই সাহসটো তোমালোকৰ আহিব। চ' প্ৰত্যেকখন ঘৰতে যদি আমি এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমটো কৰোঁ, একেবাৰে চিম্পল ৱে কৰোঁচোন। প্ৰথমতে তোমালোকে ক'বাচোন নাই আজি দেউতাক ক'বাচোন, আমাৰ ঘৰৰ এনেকৈ থাকিলে নহ'ব, আমিও ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰোঁ, আমাৰ নহ'লে পানী নাটনি হ'লে কেনেকৈ আমি কাম কৰিম? তোমালোকৰ সেই সজাগতাটো আনি ঘৰতো বা ওচৰ চুবুৰীয়াকে সেই কথাখিনি ক'বা। চ' এইটো এটা চিষ্টেম। এইটো হৈছে it is a simple technique of collecting and storing the rainwater in reservoirs, tanks, and it is used for various purposes. আমি খোৱা পানীৰ কাৰণে ফিল্ট্ৰেশ্যন কৰিব লাগিব, কিন্তু আমি বেলেগ কামটো কৰিব পাৰোঁ, গাৰ্ডেনিং কৰিব পাৰোঁ, আমি বাচন বৰ্তন ধুব পাৰোঁ, আমি বাথিঙৰ কাৰণে ল'ব পাৰোঁ, ৱাশ্বিঙৰ কাৰণে ইউজ কৰিব পাৰোঁ। চ' বহুতখিনি ডিফাৰেণ্ট টাইপছ অফ ইউজেছত আমি এই পানীটো ল'ব পাৰোঁ। ইউজেছ অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, ৰেডিউচ ৰান অফ, পানীটো খৰচ নহয়। পানীটো যিটো আহি তোমালোকৰ বোৱাই লৈ গুচি যাব, তাৰপৰা ছইল ইৰোজনৰ প্ৰব্লেম হ'ব পাৰে, সেইটো আমি কমাই দিব পাৰোঁ। কিছুমান ইনজেকশ্যন পাইপ যদি আমি তললৈ আমি ইনজেক্ট কৰি দিওঁ, তাৰপৰা যদি ৱাটাৰ ছাপ্লাইটো আমি তললৈ পঠিয়াই দিওঁ, তেতিয়া কি হ'ব, গ্ৰাউণ্ড ৱাটাৰ লেভেলটো লাহে লাহে ৰাইজ হ'বলৈ ধৰিব। দিজ আৰ দ্য আৰ্টিফিচিয়েল টেকনিক্স which can be arranged or which can be adopted in every institution or in every house for rising the groundwater level. So এইখিনি আছিলে। তাৰপিছত আৰু কি কি টেকনিক্স ইউজ কৰিব পাৰোঁ, এইটো হৈছে বাঞ্চ বুলি কোৱা হয়। এগ্ৰিকালচাৰ যদি আমি এনেকুৱা নিচিনাকৈ বাঞ্চ কিছুমান বনাওঁ, আমাৰ গ্ৰাউণ্ড ৱাটাৰো ৰিচাৰ্জ হ'ব, লগতে আমাৰ এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণে পানীও আমি পাম। তেনেকৈ কিন্তু ৰাজস্থানে তেনেকুৱা কেনেলছ বহুত বনাইছে, একে বহুত দূৰৰ পৰা তাহাঁতি কেনেলছবিলাক কিন্তু বোৱাই লৈ আনি পেলাই তাৰপৰা এগ্ৰিকালচাৰ এতিয়া ৰাজস্থান আগৰ খৰাং হৈ থকা নাই। এতিয়া তোমালোকে যদি যাবা তাত গ্ৰীনেৰী, অসমতকৈ বেছিহে গ্ৰীনেৰী বুলি কওঁ। এতিয়া ৰাজস্থান আগৰ পানী নাইকিয়া ৰাজস্থান নহয়, আজি বহুতখিনি টেকনিক্স তাহাঁতি এডপ্ট কৰিছে, যাৰ কাৰণে আমাৰ গছ গছনি পানীৰ সমস্যা বহুত কমাই দিলে। তাৰপিছত কিছুমান আমি পুখুৰী খান্দি, আমি যদি এই চিনেমাৰ এই কেম্পাছটোতে যদি 2-3টা আমি যদি সৰু সৰু পুখুৰী খান্দোঁ, তেতিয়া কি হ'ব, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জটো নিজে নিজে হৈ বহুতখিনি সমস্যা কিন্তু আমাৰ আমি নিৰ্মূল কৰিব পাৰিম, যিটো তাৰমানে আমাৰ নাটনিৰ সমস্যা। তাৰপিছত আছে পাহাৰীয়া অঞ্চলৰ কথা ৰঞ্জু গোহালি ছাৰে কৈছিলে। পাহাৰীয়া অঞ্চলত কিন্তু এনেকৈ যদি আমি ষ্টেপ ৱাইজ তাহাঁত চাবা, দেখিছা নাই বাৰু পাহাৰীয়া অঞ্চলত কিছুমান এনেকৈ ষ্টেপৰ নিচিনাকৈ মাটি কাটি কাটি থয়, দেখিছানে বাৰু? সেই মাটি কাটি থোৱাৰ কাৰণে কি হয়,
পানীটো আহিয়ে ৰান অফ হৈ যাব নোৱাৰে। ৰান অফ মানে আহিলে এই শ্লপিঙত পানীটো পৰি পেলাই গোটেই পানীটো নিজৰ লগত শিল বালি চইল চব উটুৱাই লৈ যাব পাৰে, যিটো আমাৰ চইল ইৰোশ্যনৰ প্ৰব্লেম হ'ব পাৰে সেইটো কমায়। আৰু তাৰ লগে লগে এই কাটি দিয়াৰ ফলত ইয়াত কি কৰিব পাৰে, পানীটো চিপিং হ'ব পাৰে, ইনফিল্ট্ৰেট হ'ব পাৰে, পানীটো তলত ৱাটাৰ টেবুললৈ ফিল্ট্ৰেশ্যনটো হৈ থাকে। আমাৰ অডিটৰিয়ামৰ পৰা কেনেকৈ আমি উইথ দ্য হেল্প অফ দ্য পাইপছ আমি আহি পেলাই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিছোঁ। এনেকুৱা নিচিনা কিছুমান পুখুৰী খান্দিছোঁ, তাত আমি গছ ওপৰত দেখিছানে মেটেকা হওক আৰু বহুত ধৰণৰ বেলেগ বেলেগ একুৱেটিক প্লাণ্টছবিলাক আমি লগাইছোঁ। এতিয়া এই পিকচাৰখন দেখিছানে, এইটো এটা পুখুৰী কিমান ধুনীয়াকৈ ফুল ফুলি আছে। ইয়াতে ছাৰে এটা সৰু এটা জিৰণি চৰা এটা বনাই দিছে, ল'ৰা ছোৱালীবিলাকে তাতে আহি বহেহি পঢ়েহি, ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। চ' এইটো এটা চাইট ডেভেলপ কৰিছে আমাৰ কলেজত, আৰু ইয়াৰ পৰা দুটা আমি মই ক'লোৱেই ট্ৰফিক পাইছে, আউটকাম পাইছে, ৰিজাল্ট পাইছে, যিটো আমাৰ 2024ত আমাৰ কলেজত দেখা নাই যোৱা। তাৰপিছত এইটো তোমালোকৰ এটা সেউজ আশ্ৰয় বুলি, সেউজ আশ্ৰয় নামটোৱে সেউজ আশ্ৰয়। এইটো এটা এনেকুৱা নিচিনা মাল্টিপাৰ্পাজ বিল্ডিং য'ত কেইবাটাও ফেচিলিটি আছে। তাত আমি গোটেই টিচাৰ্ছবিলাকে ষ্টুডেণ্টছবিলাকে বহি নতুন নতুন চিন্তাধাৰা কিছুমান মিটিং আমি পাতোঁ। তাৰপৰা বহুত ষ্টাৰ্টআপছ আমাৰ ছোৱালীবিলাকে উলিয়াবলৈ সক্ষম হৈছে। তাত আমাৰ ছেশ্যনছ হয়, ব্ৰেইন ষ্টৰ্মিং ছেশ্যনছ হয়, আমাৰ প্ৰিন্সিপালছে আমাৰ লগতে সহযোগ কৰে, আৰু তেনেকৈ আমি বহুত ধৰণৰ ষ্টাৰ্টআপ আমাৰ কলেজৰ পৰা আমি উলিয়াব পাৰিছোঁ। তলত কাৰ পাৰ্কিঙৰ এটা হেৰি আছে, কাৰ পাৰ্কিঙৰ ৰিচাৰ্জিং কৰি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং আমি কৰিবলৈ সক্ষম হ'ম। এয়া দেখিছা এইখিনি ইমান ধুনীয়াকৈ, আৰু এতিয়া বেলেগ হৈ আছে, কিন্তু মোৰ আগৰ আছিলে আচলতে সময় নাপালোঁ এতিয়া নতুনকৈ হেৰি কৰিবলৈ। চ' আগৰে আছিলে, তাত ইমান ধুনীয়া এটা পৰিৱেশ, এটা বিউটিফিকেশ্যনো হৈছে কলেজত। এয়া আমাৰ বটানিকেল গাৰ্ডেনত আমি কিমান নিচিনা সৰু সৰু বনছ বনাইছোঁ। তাত আমাৰ কিছুমান প্ৰেক্টিকেললৈ লগা আমি একুৱেটিক প্লাণ্টছবিলাকো আমি তাত গ্ৰ' কৰিছোঁ। তাৰপিছত আমি কিছুমান ল'ৰা ছোৱালীক সজাগতাৰ কাৰণে ৱৰ্ল্ড ৱাটাৰ ডে তোমালোকেও কিন্তু পাতিব লাগে। ৱৰ্ল্ড ৱাটাৰ ডে আমাৰ প্ৰত্যেক বছৰে পতা হয় পানীৰ সজাগতাৰ ওপৰত, পানী সংৰক্ষণৰ সজাগতাৰ ওপৰত, আৰু ইন এছ'চিয়েশ্যন উইথ PHED যোৰহাট ব্ৰাঞ্চ, ফিজিকেল হেল্থ এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আমাৰ যোৰহাট ব্ৰাঞ্চ সদায় আমাৰ লগত থিয় দি আছে। আমি বহুতখিনি ৱাটাৰ টেষ্টিঙৰ কামো তেখেতসকলৰ লগত সহযোগ কৰি কলাবৰেশ্যন কৰি পেলাই কৰিছোঁ। আমাৰ নিজৰ এডপ্টেড ভিলেজতো আমি গৈ পেলাই আমি পানী কালেক্ট কৰি আনো, আৰু সেই সজাগতা এটা শিবিৰ পাতোঁ কি কেনেকৈ তাৰমানে ৱাটাৰ টেষ্টিঙত যদি কিবা এটা পৰিমাণ বেছি আছে আমি গাঁওবাসীক কওঁ বা স্কুলত জনোৱা হয় সেই কথাটো। চ' ইয়াত দেখিছা ৱৰ্ল্ড ৱাটাৰ ডে 2024 আমি পাতিছোঁ। ল'ৰা ছোৱালীক বেলেগ বেলেগ ধৰণৰ আমি কম্পিটিশ্যন পাতিছোঁ। তোমালোকৰ নিচিনা স্কুল ল'ৰা ছোৱালী আহে, আমি তাত এছে কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন তেনেকৈ আমি পাতোঁ, আৰু তেনেকৈ আমি এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম কিমান ৰিচ'ৰ্চ পাৰ্চন, আৰু ভাবিছোঁ আজিকে থিয় দিছোঁ তোমালোকৰ সন্মুখত দুই এষাৰ কথা কৈছোঁ। এই আমাৰ প্ৰিন্সিপাল ছাৰে কিন্তু আমাক সেই কাৰেজটো দিছে, সেই ইনস্পিৰেশ্যনটো দিছে। আমি দুই এটা কথা আমি ছাৰৰ পৰা শিকিছোঁ, আৰু তোমালোককো অকণমান যিকণ জানো তাৰ ইনফৰ্মেশ্যন আমি দিবলৈ আজি আহিছোঁ। চ' মই দুটা ছেইঙে নিজৰ বক্তব্য, নিজৰ প্ৰেজেণ্টেশ্যনটো সামৰিব খুজিছোঁ। এটা হৈছে ছেভ ৱাটাৰ ছেভ লাইফ। তোমালোকে পানী সংৰক্ষণ কৰা, নিজকে বচোৱা প্ৰথমতে, হয় নাই? পানী যেতিয়া সংৰক্ষণ কৰিম তেতিয়াহে আমি বাচিব পাৰিম। আৰু এভৰি ড্ৰপ অফ ৱাটাৰ ইজ প্ৰেচিয়াছ, ছেভ ইট টু লেট লাইফ ছাৰ্ভাইভ। থেংক ইউ অল, থেংক ইউ ছাৰ ফৰ ইনভাইটিং আছ। আজি সঁচাকৈ বৰ ভাল লাগিলে। বেলেগ বেলেগ স্কুলৰ পৰাও ইয়াত ল'ৰা ছোৱালী আহি উপস্থিত হৈছে, টিচাৰ্ছবিলাককো দেখিছোঁ, চবকে ধন্যবাদ জনাইছোঁ। কিমান দূৰ দিব পাৰিছোঁ ক'ব নোৱাৰোঁ। টেকন'লজি পাৰ্টটো কিন্তু ভালকৈ চাবা দেই, তোমালোকে এতিয়া ভাল পাবা। ভিডিঅ' ছাৰে বহুতখিনি লৈ আহিছে তোমালোকৰ কাৰণে। থেংক ইউ। পিনাকী হাজৰিকা বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ আজি জল সংৰক্ষণৰ ওপৰত যিটো প্ৰেজেণ্টেশ্যন ইয়াত আগবঢ়ালে, স্বাভাৱিকতে সেই প্ৰেজেণ্টেশ্যনটোৱে কেৱল ছাত্ৰ ছাত্ৰীকে নহয়, আমাকো বহুত কথা শিকাই গৈছে। এতিয়া তেখেতে আমাক দেখুৱাইছে যে আমাক কি লাগে। আমাক লাগে এখন সেউজ পৃথিৱী, আৰু সেউজ পৃথিৱী পাবলৈ
আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে জল, পানী। আৰু সেই জলৰ বিভিন্ন উৎস তেখেতে দেখুৱাইছে। আৰু ইতিমধ্যে তেখেতৰ প্ৰেজেণ্টেশ্যনত আমি এটা কথা দেখিবলৈ পাইছোঁ যে পৃথিৱীত যিমান জল আছে তাৰে মাত্ৰ 1% জলহে আমাৰ ব্যৱহাৰৰ উপযোগী। আৰু সেই 1% জল যি আমাৰ কাৰণে ব্যৱহাৰৰ উপযোগী, সেই 1% জলক আমি সংৰক্ষণ কৰিব লাগিব। সেই 1% জল আহিছে আমাৰ বিভিন্ন নদ নদীৰ পৰা আহিছে, পুখুৰী লেক এইবিলাকৰ পৰা আহিছে, বৰষুণৰ পৰা আহিছে, ভূগৰ্ভৰ পৰা আহিছে, বিভিন্ন উৎসৰ পৰা আহিছে। আৰু এই বিভিন্ন উৎসৰ পৰা অহা আমাৰ ব্যৱহাৰৰ উপযোগী সেই 1% জলক আমি মানুহে সংৰক্ষণ কৰিব লাগিব। আৰু জলৰ যিমান উৎস আছে তাৰে এটা উৎসৰ ওপৰত তেখেতে আজি গুৰুত্ব দি পেলাই ইয়াত নিজৰ বক্তব্য আগবঢ়াইছে, সেইটো হ'ল বৰষুণৰ পানী। আৰু বৰষুণৰ পানী সংৰক্ষণৰ যিটো ব্যৱস্থা তেওঁ ইয়াত আমাক তাত্ত্বিকভাৱে ইয়াত দেখুৱাই দিছে যে আমি আমাৰ নিজৰ গৃহতে আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। আমাৰ প্ৰত্যেকৰ এটা ঘৰ আছে। আৰু ঘৰ যেতিয়া আছে তেতিয়াহ'লে বৰষুণৰ পানী ধৰি ৰাখিব পৰা আমাৰ কেচমেণ্টটো আছে, টিং আছে, কাৰোবাৰ ছাদ আছে। আমাৰ কামটো কি? কেৱল তাৰ পৰা পাইপ এটা লগাই পেলাই সংৰক্ষণৰ টেংক এটা বনালেই আমি আমাৰ ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখিব পাৰিম। আৰু দেখুৱাইছে যে সেই বৰষুণৰ পানী যদি আমি বিভিন্ন ধোৱা পখলাৰ পৰা আৰম্ভ কৰি আমাৰ ফুলনি বাৰীত, শাকনি বাৰীত দিবলৈ যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি পইচা দি কিনি অনা পানী বহুত আমি সংৰক্ষণ কৰিব পাৰিম। আৰু সেই বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আজি আমাক দেখুৱাইছে তেখেতে। আৰু তেখেতে আহ্বানো জনাইছে যে ইয়াত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে, আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে ইচ্ছা কৰিলে এটা ফিল্ড ট্ৰিপ হিচাপে যোৰহাট মহাবিদ্যালয়লৈ গৈ পেলাই, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়লৈ গৈ পেলাই কেনেকৈ বৰষুণৰ পানী সংৰক্ষণ কৰিছে সেই ব্যৱস্থাটো তেওঁলোকে তাত গৈ চাই আহিব পাৰে। আমিতো চাইছোঁ বাৰু। গতিকে আমাৰ ইয়াত বিভিন্ন বিদ্যালয়ৰ তত্ত্বাৱধায়ক শিক্ষকসকল আহিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে, স্কুলবিলাকৰ পৰা ফিল্ড ষ্টাডি হয়। গতিকে সেই ফিল্ড ট্ৰিপ হিচাপে তেওঁলোকে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়লৈ গৈ পেলাই বৰষুণৰ পানী কেনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছে সেইটো তেওঁলোকে তাত চাই আহিব পাৰে। আৰু চাই আহি পেলাই নিজৰ বিদ্যালয়ত, নিজৰ ঘৰত, নিজৰ গাঁৱত সেই বস্তুটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰে। গতিকে বাইদেউক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰ এটা প্ৰেজেণ্টেশ্যন দিয়াৰ বাবে। বিশেষকৈ আমি ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ নিজৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে আজি বাইদেউৰ প্ৰেজেণ্টেশ্যনৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিছে। আৰু সেইখিনি জ্ঞান লাভ কৰি পেলাই আমি এই বাৰ্তাটো আমি নিজৰ জেগালৈ লৈ যাব লাগে আৰু লৈ গৈ পেলাই কাৰ্যকৰী কৰিব লাগে। কাৰ্যকৰী কৰিলেহে আমাৰ এই যিটো ৱৰ্কশ্বপ, এই কৰ্মশালাৰ সাৰ্থকতা হ'ব বুলি আমি ভাবিছোঁ। গতিকে মই তেওঁ ব্যস্ততাৰ মাজতো, কেনেকুৱা কলেজত পৰীক্ষাও চলি আছে, তাৰ মাজতো নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই তেখেত আমাৰ মাজত আহিছেহি। আৰু এটা কথা মই আজি এতিয়া গম পাইছোঁ যে তেখেত কৰঙা কমাৰ হাজৰিকা গাঁৱৰে জীয়ৰী। গতিকে আমাৰ কৰঙা অঞ্চলৰে জীয়ৰী, তেখেতৰ দেউতাকৰ নাম আমি শুনিয়ে থাকোঁ, ইন্দ্ৰ হাজৰিকা। গতিকে সেইটো শুনি আৰু ভাল লাগিছে। আচলতে তেখেতৰ এটা হোম কামি ঘৰলৈকে অহা নিচিনা হৈছে, তেখেতৰ ঘৰলৈ অহা নিচিনা ফিলিংছ এটা তেখেতৰ চাগে হৈছে। কাৰণ তেখেত আমাৰ কৰঙা অঞ্চলৰ বাসিন্দা আছিল এটা সময়ত, এতিয়া আমি আছে। গতিকে বাইদেউ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই আমাৰ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ আন এজন সমল ব্যক্তি, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অৰুপ শইকীয়া মহোদয়ক মই পৰৱৰ্তী কাৰিকৰী দিশটো দেখুৱাবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিলে। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে ৰঞ্জনৰ লগত আমাৰ আগৰ পৰাই চিনাকি, বহুত দিনৰ আগৰ পৰাই চিনাকি। তেখেত আমাৰ কলেজত যাওঁতে দেখিছে যে আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত যথেষ্ট কাম আমি কৰিছোঁ, আমি তাত জড়িত আছিলোঁ। তেখেতে প্ৰথম ফোন কৰোঁতে মই নৰ বুলিয়ে কৈছিলোঁ, তেওঁ কৈছে যে দিয়ে আহে ক'ব। আৰু আচলতে কি এনেকৈ আমি কৰা কামখিনি আচলতে ইয়াত শ্ব' কৰিম, এতিয়া দেখুৱাম এতিয়া তেনেকৈ মানে কামখিনি কৰিব পাৰি। কিন্তু এনেকৈ আচলতে মিটিঙত এক্সাইটেড ভাৱটো নাই। আচলতে আমি কাম কৰিছোঁ, যথেষ্ট কাম আমি কৰিছোঁ। আপোনাক দেখিবা ডিফাৰেঞ্চটো 2021ত আমাৰ কলেজৰ কেম্পাছৰ কেনেকুৱা অৱস্থা
আৰু আমাৰ প্ৰিন্সিপাল ছাৰৰ নেতৃত্বত আমি প্ৰজেক্ট লৈ পেলাই উইদিন 3 years আমি এনেকুৱা এটা চেঞ্জ আমি আনিছোঁ, কিন্তু আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰি সেইটো বাৰু যা হওক, কিবা সমস্যা থাকিলে তোমালোকে সুধিব, তোমালোকে বস্তুখিনি দেখুৱাইছে, কিবা যদি প্ৰব্লেম থাকে ঠিক আছে। বাইদেৱে খুব ধুনীয়াকৈ গোটেই বস্তুটো দেখুৱাইতে গৈছে, ৰঞ্জুদাই খুব সুন্দৰকৈ বস্তুখিনি কৈছে, প্ৰথমতে ইন্ট্ৰডাকশ্যনটো খুব ভালকৈ তেখেতে দিছে। এতিয়া ইয়াত চাবা আমি এটা সঁচা কথাই মানে ক'বলৈ গৈছোঁ, আৰু হয়তো 40 বছৰ বা 50 বছৰৰ পিছত আফটাৰ 40 to 50 yearsৰ পিছত আমি হয়তো কমপ্লিটলি ৰেইন ৱাটাৰৰ ওপৰতে আমি কি হ'ব লাগিব, ডিপেণ্ডেবল হৈ যাব লাগিব হয়তো। তাত দুটা কাৰণ আছে, মই দুখন কাণ্ট্ৰি এক্সাম্পল মই দিব বিচাৰিম। তোমালোকেতো ইউএই নাম শুনিছা চাগে, এইটো চৌদি আৰৱ বুলি ক'লে বেছি ভালকৈ বুজি, ডুবাই শুনিলে চাগে ভালকৈ বুজি পাবা। তাত পইচা পাতি ধেৰ তাহাঁতৰ বাইদেউ, বা আমি চবেই জানো যে সাগৰৰ পানীটো কি হয়, তোমাৰ লুণীয়া হয়, চল্টি হয়। সেইকাৰণে কি হয়, তাহাঁতি সেই পানীটো যদি ফিল্টাৰ কৰিব পাৰে, কিন্তু ইয়েমেনখনো কি আছে, তোমাৰ একজেক্টলি একদম সাগৰৰ কাষতে আছে, কিন্তু তাহাঁতি ইকনমিকেলি ইমান চাউণ্ড নহয়, নোহোৱাৰ কাৰণে তাহাঁতি কি কৰিব নোৱাৰে, যিটো সাগৰৰ যিটো চল্টি ৱাটাৰটো তাহাঁতি ফিল্টাৰ কৰিব নোৱাৰে, তাহাঁতি মানে আমি ইউজ কৰিব পৰাকৈ তাহাঁতি মানুহে ইউজ কৰিব পৰাকৈ তাহাঁতি প্ৰিপেয়াৰ কৰিব নোৱাৰে। সেইকাৰণে তাহাঁতি ইয়েমেনখনে মেইনলি ডিপেণ্ডেবল হৈ গৈছে তোমাৰ ৰেইন ৱাটাৰৰ ওপৰতে, ঠিক আছে। কিন্তু চৌদি আৰৱত কি আছে, পইচা পাতি আছে, তাহাঁতি যিটো ফিল্টাৰ যিটো প্ৰচেছটো, চল্টি ফিল্টাৰ এটা নৰ্মেল ৱাটাৰলৈ ট্ৰেন্সফৰ্ম কৰা যিটো প্ৰচেছ, সেইটো বহুত কষ্টলি হয়। তাহাঁতি পাৰিছে চৌদি আৰৱে, কিন্তু তাৰ কাষতে থকা ইয়েমেনখনে কিন্তু কৰা নাই। তাহাঁতি কাৰোবাৰ ডিপেণ্ডেবল হৈছে তোমাৰ ৰেইন ৱাটাৰৰ ওপৰত। আৰু হয়তো 40 বছৰ বা 50 বছৰৰ পিছতো আমি কি কৰিব লাগিব, হয়তো ৰেইন ৱাটাৰৰ ওপৰত ডিপেণ্ডেবল হৈ যাব লাগিব। এতিয়া বাইদেৱে আমাৰ যিটো ৱাটাৰৰ চ'ৰ্চ কেইবাটাও দেখুৱাইছে, মই কিন্তু দুটাহে চুজ কৰিছোঁ ইয়াত, মানে দুটা চ'ৰ্চ, বাকীকেইটা মানে আমি বাকীকেইটা ইউজ কৰাটো আমাৰ কাৰণে ইমান প্ৰব্লেম, আমি সেইকেইটা মানে ইউজ পৰাপক্ষত নকৰিলে ভাল আছিলে, কিন্তু যথেষ্ট অলৰেডি আমি ইউজ কৰি দিলোঁ, যথেষ্ট ইউজ কৰি দিলোঁ। এতিয়া সেইটো কাৰণে আমাৰ এতিয়া কি আছে, লাহে লাহে প্ৰব্লেমবিলাক আমাৰ আহিছে। এতিয়া প্ৰব্লেমবিলাক এইখিনি আমাৰ বাইদেৱে কমপ্লিটলি দেখুৱাই থৈ গৈছে, এইটো ওপৰত মই নকওঁ। এতিয়া আমাক কেনেকৈ আছিলে, আমি কেনেকুৱা এটা চাইকেলটো কেনেকুৱা হয়, এটা ইভাপৰেশ্যন বুলি এটা প্ৰচেছ আছে, বাষ্পীভৱন। আমাৰ কিয় সাগৰৰ পানীটো কি কৰিব, কি বাষ্প হ'ব, ওলাই যাব, ক্লাউড ফৰ্মেশ্যন কৰিব, ক্লাউড ফৰ্মেশ্যন কৰি কি আকৌ কি হয়, তোমাৰ গ্ৰাউণ্ডলৈকে নামি আহে, আমি সেইটোৱে কি বুলি কওঁ, তোমাৰ ৰেইন বুলি কওঁ। এতিয়া দুটা প্ৰচেছ হয় ইয়াত, এইটো চাবা, যিখিনি ইভাপৰেশ্যন প্ৰচেছত যিখিনি হয়, পানী যিখিনি ল'লে গৈ তাৰে এটা পাৰ্ট কি হয়, তোমাৰ স্ন'লৈ কনভাৰ্ট হয়। আমাৰ চাপোজ বংগোপসাগৰতে তোমাৰ ইভাপৰেশ্যন প্ৰচেছত কি ৱাটাৰখিনি এবজৰ্ব কৰিলে হৈ, যেতিয়া কি আমাৰ মই এটা বস্তু দেখুৱাই লৈছিলোঁ, এইটো ইয়াতে কি কৰিলে, ৱাটাৰখিনি কি এবজৰ্ব কৰিলে, ভেপৰেশ্যন কৰিলে, কৰি প্ৰেচাৰৰ ডিফাৰেন্সৰ কাৰণে যেতিয়া আহিবহি, আহোঁতে ইয়াত আমি বেলেগ বেলেগ পৰ্চনত কি হ'ব, তোমাৰ ৰেইন হিচাপে নামে, আৰু এটা পৰ্চন গৈ পেলাই হিমালয়ত কি হয়গে, কি স্নো হৈ পেলাই সি গ্ৰেটাৰ ৰেইন হয়গে। এইটো আমি দুটা বস্তু পাম ইয়াৰ পৰা, আমি এটা ৱাটাৰ ৰেইন হিচাপে কি নামি আহিব, আৰু এটা পৰ্চন কি হয়, তাত স্নো হিচাপে তাত জমা হয়। তাৰপিছত কি হ'ব, এইটো এটা দুটা ফটো দেখুৱাইছো মই। এইখন হ'ল 2021-ৰ হিমালয় গ্লেচিয়াৰ ফটো, 2021-ৰ, আৰু এইখন হ'ল 2009-ৰ। আমি যদি এটা বস্তু চাওঁ, 1921-ত যিখন ফটো দেখিছোঁ, তাত কমপ্লিটলি কি আছে, আইচে ভৰ্তি হৈ আছে। আৰু 2009-ত আমি যিখন দেখিছোঁ, তাত কি ৱাটাৰ আছে, তাত ডিজাৰ্ট ৱাটাৰ্ছ, মানে আইচটো কি হ'লে মেল্ট হৈ গুচি গ'ল, কি ৱাটাৰ লাগি মেল্ট হৈ গুচি গ'ল। প্ৰব্লেমটো সেইখিনিতে আৰাইজ হৈছে। এখন কি কৰে, মই লিখি দিছোঁ নাম, আজি আমাকে ফটো তুলিবলৈ দিয়ে দিছে। এখন কি ভূপেন নৈখন, ভূপেন আজিকালি পানী নাই, পানী বৰষুণ যেতিয়া হয়, নাগালেণ্ডত যেতিয়া বৰষুণ হ'ব, একদম ধাম ধুম কি আহিলে, তোমাৰ পানী আহি গ'ল, আহিলে একেদিনাই ভূপেন কি হৈ গ'ল, শুকাই গুচি যায় একেদিনাই। প্ৰব্লেম ইয়াত আছে, পানীটো নোহোৱাকৈ প্ৰব্লেমটো, ৰান অফ হৈ যোৱাতে প্ৰব্লেমটো। বাইদেৱে চেন্নাইৰ কথাই কৈছে, চেন্নাই দুখন ফটো মই দেখুৱাইছোঁ। এইটো 2018-ৰ এটা লেবৰ ফটো এখন দেখুৱাইছে, লেবৰ ফটো বেছি হৈছে নে বাৰু, স্পষ্ট হৈছে নে বাৰু, অকণমান দেৰি পাইছে নে বস্তুটো?
ইয়াত তোমাৰ ৱাটাৰ আছে, এইটো লেকটো ইয়াত ৱাটাৰ আছে। এই একেটা বস্তুকে 2019 এবছৰৰ পিছত ই কমপ্লিটলি কি হৈ গ'ল, ড্ৰাই হৈ গ'ল। অ'কে, এতিয়া আমাৰ যোৰহাটত যেতিয়া আমি এটা ঘৰ বনাবলৈ হয় চহৰত, আমি কি কৰিব লাগিব? যেতিয়া আমি পাৰ্মিশ্যন ল'বলৈ যাওঁ, আমাক কি লাগে? গাড়ী পাৰ্কিং তোমাৰ মাষ্ট। গাড়ী পাৰ্কিং থাকিলেহে ড্ৰয়িঙত কি কৰিব? পাৰ্মিশ্যন দিয়ে। বেংগলোৰত কি হৈছে, এইবিলাক কাৰণতে ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমটো, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমটো থাকিলেহে তাত কি বনাবলৈ পাৰ্মিশ্যন দিয়ে, ঘৰ বনাবলৈ পাৰ্মিশ্যন দিয়ে। তেনেকুৱা এটা পৰ্যায়লৈ তেওঁলোক কি হৈ গৈছে, যাবলগীয়া হৈছে। আৰু হয়তো আমাদের 10 years পিছত হয়তো আমাৰ যোৰহাটতো বা গুৱাহাটীতো এটা কণ্ডিশ্যনেই হ'ব যে আমাৰ যিবিলাক এপাৰ্টমেণ্ট বনিব বা যিবিলাক ঘৰ বনিব, তাত আমি কি কৰিব লাগিব, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমটো আমাৰ কাৰণে মাষ্ট হৈ যাব। অলৰেডি গুৱাহাটীত যিখিনি আমি গ্ৰাউণ্ড ৱাটাৰ 70% গ্ৰাউণ্ড ৱাটাৰ আমি ইউজ কৰিছোঁ আৰু 30% গ্ৰাউণ্ড ৱাটাৰ তাত এভেইলেবল আছে। সেইখিনিও মানে আমাৰ কাৰণে ব্যৱহাৰযোগ্য হৈ থকা নাই, কাৰণ পানীৰ লেভেলটো কমি যোৱাৰ লগে লগে তাত কি হয়, বেলেগ বেলেগ এলিমেণ্টবিলাক জইন হৈ যায়, কণ্টামিনেট হৈ যায়, সেইখিনি মানে ইউজ কৰিব পৰা অৱস্থাত নাথাকে। মেইন প্ৰব্লেমটো হ'ল এইটো মানে আহি আছে লাহে লাহে। এতিয়া এইখিনি যে হৈছে, সেইখিনি ড্ৰাই আপ যে হৈ গৈছে, গোটেইখন শুকাই গৈছে বা এইবিলাক যে ড্ৰাই আপ হৈছে, মই এটা ভিডিঅ' এটা দেখি আছোঁ কি হৈছে একজেক্টলি বস্তুখিনি পানীটো শুকাই যোৱাৰ কাৰণে। পাছত মই এইখন হ'ল ঘানা, তাত কি হৈছে চাবাইদেউ, পানীৰ এই অৱস্থা। Every day, she still walks up to 10 kilometers in freezing temperatures. পানী আনিবলৈ 10 কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাবলগীয়া হৈছিল। The water problem here is really affecting everything. We spend all our days looking for water. Business to earn an income. Finding water in this part of Ghana has always been difficult. People rely on rivers. But with little rain now for months, it's even more of a challenge. The farther you go, the more desperate the situation. These people have been digging for hours in the dry riverbed, not enough water to fill a bucket to take home. In the midday sun, temperatures are around 40 degrees Celsius. The government began building small dams across the north of Ghana in 2017 when Nana Addo became president. The project was called One Village, One Dam, with the aim of storing water. 500 dams have been built, but few contain any water. When the rain started pouring, they did pour, and pause. And some of them. India, Delhi. 2020 India, Delhi ki avastha slide. 3 times a day. We have to think a lot before we use water. We're always worried. What if we don't manage to get water from the tanker? How will we survive? I'm constantly telling all my family members, be careful and judicious. Like Geeta, the slum's 8,000 residents rely on the water tankers. They say they usually use for পানী ট্যাঙ্কাৰৰ কাৰণে ৱেইট কৰি থাকে। So once a আৰু tanker is এখন ট্যাঙ্কাৰৰ কাৰণে তেওঁলোকে 4 to 5 hours তেওঁলোকে কি কৰে, এখন ট্যাঙ্কাৰৰ কাৰণে ৱেইট কৰে। ট্যাঙ্কাৰখন অহাৰ লগে লগে মন কৰা ট্যাঙ্কাৰৰ মানে বিলাবল থকা নাই, তেওঁলোকে নিজে পাইপ কি হৈছে ট্যাঙ্কাৰ ফিটিং কৰিছে। দেখে এবাৰ তেওঁলোকে পানীটো কালেক্ট কৰিবলৈ 3 ঘণ্টা ৱেইট কৰে। দিনটোত তেওঁলোকে কি কৰে, দুবাৰ তেনেকৈ কালেক্ট কৰিব লাগে। 3 ঘণ্টা কিমান হ'ল, 6 ঘণ্টা তেওঁলোকে ৱাটাৰৰ মানে কি কৰিব লাগে, টাইম ৱেষ্ট কৰিব লাগে অকল পানীৰ কাৰণে। তাকো পানীটো কিনি খাব লাগে। সেইটো কেনেকুৱা অৱস্থা পানীৰ কাৰণে, যে এই চিটুৱেশ্যন this slum who have to cope without any water. Around 600 million Indians live in water-stressed conditions, and the crisis is only going to get worse in the next 2 years. That's when groundwater in 21 cities, including New Delhi, is expected to run out. Delhi ko ami jai kot palahi Johat paise. Johator মোৰ যিটো জায়গা মই য'ত চাকৰি কৰিছোঁ, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়, তাত এটা ৱেটলেণ্ড আছিলে যিটো আমি জলাশয় বুলি কওঁ। ইয়াত চাগে বহুত আগৰে জলাশয় আছিলে চাগে, এতিয়া কিন্তু মই আহোঁতে এটাও জলাশয় দেখা নাই, এটাও দেখি অহা নাই। চব অলৰেডি মানে প্ৰতি মানুহে কি কৰিছে, তোমাৰ ঘৰ বনাইছে, এনেকুৱা এটা আছে। মই এইটো বেলেগৰ পৰা আনিছোঁ যে পিকচাৰটো, কিন্তু একজেক্টলি এনেকুৱা এটা জলাশয় আছে, তাত পানী আছিলে, তাত পদুম ফুল ফুলিছিলে, বৃহৎ এৰিয়া এটা আছিলে।
আৰু সেইকাৰণে তাক পদুমণি বুলি কয় জেগাটোৰ পৰা কমপ্লিটলি এই ৱেটলেণ্ডৰ ওপৰত বেছ কৰি নামটো তোমাৰ কি আছিলে পদুমণি আছিলে এতিয়া হ'ল কি এই পদুমণি যিটো ৱেটলেণ্ড আছিলে তাক সেইটো মানুহে পুতি পেলাই এইটো বনাল এই যিটো যে এই ঘৰ আছে বা এই যিটো বিল্ডিং আছে একজেক্টলি এই এৰিয়াটোতে এই ৱেটলেণ্ডটো আছিলে জলাশয়টো আছিলে কিন্তু এতিয়া সেইটো পুতি পেলাই কি কৰিলে ঘৰ বনাল তাৰ ৰিজাল্টটো কি হ'ল ৰিজাল্টটো কি হৈ গ'ল আমাৰ প্ৰকৃতিয়ে কি কৰিলে এটা ৱেটলেণ্ড কোনটো বনালে এই ৰাস্তাটো বনালে তাৰ পানী ক'ত আছে ৰাস্তা আমি প্ৰকৃতিৰ পৰা অত্যাচাৰ কৰিছো তেনেকে প্ৰকৃতিয়ে আমাক কি কৈছে পানিছমেণ্টটো দিছে মই আৰু এটা বস্তু দেখুৱাম এইবোৰ নাম ওলাই আছে মই এতিয়া লৈ আহিছো এটা কি লেখা আছে পাঞ্জাবাৰী চানমাৰী জালুকবাৰী লেখা আছে এইটো গুৱাহাটী এইবিলাক গুৱাহাটীৰ জেগা গুৱাহাটীত কি হৈছে মেঘালয়ত যেতিয়া বৰষুণ হয় পানীটো নামি আহে স্প্লাডিং হৈ যায় গুৱাহাটীত পুৰা কি হৈ যায় পানী হৈ যায় পানী ফ্লাড হয় কেতিয়া ফ্লাড হয় যেতিয়া তোমাৰ মেঘালয় পাহাৰত যেতিয়া বৰষুণ হয় তাতো কাৰণ একেটাই তাত যিবিলাক ৱেটলেণ্ড আছিলে দ্বীপৰ বিল যিটো বিখ্যাত তাতে কাষে কাষে মানুহে কি কৰিছে তাত পুতি পুতি কি বনাইছে তোমাৰ ঘৰ বনাইছে তাত থাকিব তোমাৰ ঘৰ বনাইছে এতিয়া ৱেটলেণ্ডটো কমি গৈছে কমাৰ কাৰণে কি হৈছে তাত পানী থাকিবলৈ কাৰণে পানী গলৈ উঠি আহিছে ৰাস্তালৈ এইটো অৱস্থা গুৱাহাটীত এতিয়া মই আহোঁ কি হৈছে কাহিনীটো মই যে কৈছো মই দুটা চ'ৰ্চে লৈছিলো ৱাটাৰৰ ফাৰ্ষ্ট চ'ৰ্চটো হৈ গ'ল তোমাৰ ৰেইন এণ্ড স্নো আমাৰ ৱাটাৰৰ আমি দুটা চ'ৰ্চে আমি প্ৰিফাৰ কৰিম বৰষুণ আৰু তোমাৰ বৰফটো তোমাৰ গ্ৰাউণ্ড ৱাটাৰটো কেলে ইউজ নকৰোঁ চাবা এইবিলাক হ'ল ৱাটাৰ লেভেল গ্ৰাউণ্ডৰ তলত আছে এইবিলাক ইয়াত এইখিনি পানী আছে প্ৰথম চাপোজ আমি সৰু এটা ডিপটিভত বহুৱালো পেলাই ওপৰৰ পানীখিনি তুলিলোঁ সেইখিনি আদায় কৰিলোঁ ক'ৰবাত তাতে অকণমান দ বহুৱাই দিলোঁ এইটো যদি 20 ফুটত ওলাইছে পানীখিনি আমি আদায় কৰিলোঁ কৰি নেক্সট আমি 50 ফুট তললৈ ভৰাই দিলোঁ সেইখিনি আমি ইউজ কৰি কি কৰিলোঁ আদায় কৰি দিলোঁ নেক্সট আমি 100 ফুট তললৈ পাই ভৰাই দিলোঁ সেইখিনি আমি আদায় কৰি দিলোঁ তাৰপৰা ক'ত ইউজ কৰিবা ফাৰ্ষ্ট পইণ্টটো ছেকেণ্ড কথাটো হ'ল কি ফ্লাডটো কেলে বাঢ়িছে এই যিখিনি পানী ইয়াৰ পৰা আমি উলিয়াই নিছোঁ ইয়াৰ পৰা যিখিনি পানী আমি উলিয়াই লৈ গ'লোঁ সেইখিনি কিন্তু একদম বাহিৰলৈ যেতিয়া ছাৰ্ফেচলৈ ওলাই আহিলে সেইখিনি কিন্তু তাত আমি আকৌ সোমোৱাব পৰা নাই সেইখিনি বাহিৰত কি গৈছে তোমাৰ থাকি গৈছে থাকি যোৱাৰ কাৰণে কি হৈছে সাগৰৰ যিটো লেভেলটো কি হৈ গৈছে ৰাইজ হৈ গৈছে ওকে আৰু ৰাইজ হোৱাৰ কাৰণে কি হৈছে তাত আজিকালি ক্লাইমেট চেঞ্জৰ কাৰণে গ্লোবেল ৱাৰ্মিং এইবিলাক হোৱাৰ কাৰণে কি হৈছে তোমাৰ পানী এবজৰ্পশ্যনটো বাঢ়ি গৈছে বাঢ়ি যোৱাৰ কাৰণে ক্লাউড বেছি হৈছে এটা সব ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে এইবিলাক ক'ৰবাত ক্লাউড ব্ৰাষ্ট হৈছে কিবা বিভিন্ন এফেক্টবিলাক আমি কি হৈছে তাত আমি দেখিব পাইছোঁ কাৰণ এই পানীখিনি লেভেলে মেইন কাৰণ এতিয়া আমাৰ প্ৰব্লেমটো হৈ গ'ল কি আমি এতিয়া আকৌ পানীখিনি ক'ত ভৰাব লাগিব গ্ৰাউণ্ডত এই ডায়েগ্ৰামটো তুমি চাবা এইখিনি ইয়াত আকৌ বস্তুটো বুজাই দিছোঁ এইটো ওকে এই ডায়াগ্ৰামটো যদি আমি চাওঁ আগত এইবিলাক সব কি আছিলে লেণ্ড আছিলে মাটি আছিলে বাইদেউ আপুনি কথাটো কৈ গৈছে যে পানীখিনি কি হৈছে ৰান অফ হৈছে ৰান অফ মানে কি পানীখিনি ক'ত ৰ'বলৈ দিয়া নাই পানী যেতিয়া বৰষুণ দিছে বৰষুণ দিয়াৰ লগে লগে পানীখিনি কি হৈছে তোমাৰ মুভ কৰি গুচি গৈছে ক'তো তাক আমি ৰাখিব দিয়া নাই এই ডায়াগ্ৰামটো যদি আমি চাওঁ এইবিলাক যে দেখুৱাইছিলে এইবিলাক আগতে লেণ্ড আছিলে মাটি আছিলে যেতিয়া পানীটো পৰে পানীটো পৰাৰ লগে লগে গ্ৰাউণ্ডটো ভিজি পেলাই পানীটো ভিতৰলৈ সোমাই আহে কিন্তু আমি এতিয়া কি কৰিছোঁ আমি এই গোটেই পৰ্চনটো পকা বনাই দিলোঁ যাহা পকা বনাই দিলোঁ দিয়াৰ লগে লগে যেতিয়া পানীটো পৰিছে এতিয়া মই তোমাক এক্সাম্পল দিছোঁ তুমি এখন ফ্ল'ৰ লৈছা এখন ফ্ল'ৰ এখন লৈছা আৰু অলপ বালি তুমি দিছা ফ্ল'ৰ নালাগে তুমি চাপোজ আমাৰ এইটো কি বুলি কয় মাটিটো যে হাৰ্ড চাপোজ আমি লেণ্ডটো লৈছোঁ আৰু তুমি বালি অলপ লৈছা তুমি পানী ছটিয়াই দিছা পানী ছটিয়াই দিলা পানী ছটিয়াই পানীটো ক'ত ৰ'ব বালিখিনিত ৰ'ব নে মাটিখিনিত ৰ'ব আমি দুটা এটা খবৰ যাম তুমি এটা ৰাস্তাত হেৰি আছে বালি একদম বালি পেলাই আছে আৰু মাটি এই পকাখনতে পানী পেলাই দিলা পানীটো কোনে এবজৰ্ব কৰিব কোনে শোষণ কৰিব বালিখিনি শোষণ কৰিব এই ফিজিক্সৰ ভাষাত এটা আছে সাৰফেচ টেনচন বুলি কয় পৃষ্ঠ টান বুলি কয় পানীটো কোনে শোষণ কৰিব তোমাৰ বালিখিনি শোষণ কৰিব ওকে এটা মই যে আমি যে ভূগোলখন যে শুকাইছে বুলি যে মই দেখুৱাইছিলোঁ তাৰ মেইন কাৰণটো কি আগত ভূগোলখন কি আছিলে কমপ্লিটলি বালিৰে ফিল আপ হৈ আছিল চেণ্ড আছিলে তাত বা যিকোনো নৈবিলাক আছিলে কি আছিল তাত তোমাৰ
বালিৰে ভৰ্তি হৈ আছে যেতিয়া বৰষুণটো আহে বৰষুণটো আহোঁতে কি হয় তাত যিবিলাক বালি থাকে সেই বালিৰ মাজে মাজে কি হৈ থাকে পানীবিলাক কি হৈ যায় ৰৈ যায় এতিয়া কি হৈ গ'ল কোনো আনঅৰ্গানাইজ ৱে কোনো মানে নিয়ম নবনাকে কি কৈছে ভূমিৰ পৰা কি কৈছে তোমাৰ বালিটো তুলি দিছে তুলি দিয়াৰ কাৰণে তাৰ কি হৈছে সেইটো এইটো বালিটো নাম মই পাহৰি থাকিলোঁ গাড়ীনা হয় তাক কি কৈছে ক্লে 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 আহি গৈছে তাত বোকা আহি গৈছে বোকাখিনিয়ে কিন্তু কি কৰিব নোৱাৰে তোমাৰ পানীটো শোষণ কৰিব কি নোৱাৰে পানীটো মানে তাৰ ভিতৰলৈ যাব নোৱাৰে ওকে ইয়াত একেটা কাহিনী হৈছে ইয়াত যেতিয়া আমি পকা কৰি দিলোঁ ইয়াৰ লগে লগে এটা ভূপে বনাইছে না কোনোবা ফিনিছ কৰিব সেইটো আগতে বালিখিনিয়ে কিবা পানীটো ৰাখি থৈছিলে কি বা তাৰ মাজেদি থাকে থাকে কি হৈছিলে গ্ৰাউণ্ডলৈ পানীটো গুচি গৈছিলে কিন্তু যেতিয়া ক্লে যেতিয়া হৈ গ'ল বোকা যেতিয়া হৈ গ'ল সেই বোকাৰ ওপৰে পানীটো কি হৈ যায় গুচি যায় পানীটো নৰয় পানীটো তললৈ সোমাব পৰা নাই সেইটোকে আমি কি বুলি কওঁ ৰান অফ বুলি কোৱা হয় আমি পানী ৰিজাৰ্ভাৰ ৰাখিছোঁ দুটা ধৰণে আমি কৰিব পাৰোঁ এটা এইটো ডেম বনাই পানী কি কৰিব পাৰোঁ আমি ৰিজাৰ্ভ কৰিব আমি পাৰোঁ দুটা মেথড আছে এটা হ'ল তোমাৰ ডিৰেক্ট কালেকশ্যন এণ্ড ষ্ট'ৰেজ অফ ৰেইন ৱাটাৰ যিটো আমি ৰুফটপত যেতিয়া পানীটো ৰেইনটো পেলাই পানীটো যেতিয়া আমি কিবা টেংকি লৈ পেলাই আমি যিটো পানীটো ৰিজাৰ্ভ কৰিম সেইটো কোৱা হয় তোমাৰ ডিৰেক্ট প্ৰচেছ সেইটো অকণমান কষ্টলি হৈ যায় কাৰণ আমি পানীটো কালেক্ট কৰাত আমাৰ কোনো প্ৰব্লেম নাই কিন্তু পানীটো ৰিজাৰ্ভেশ্যন কৰাত মানে আমাৰ অকণমান কি হৈ যায় কষ্টলি হৈ যায় তাকে দেখুৱাই পালোঁ কেনেকৈ কৰিব লাগিব আমি এইটো দুটা ৰুফটপ আৰু আমাৰ কি লাগিব এই দুটা প্ৰচেছ আমি কৰিব পাৰিম এইটো দিছ ইজ ৰুফটপ এইটো দৰকাৰ ইয়াত মানে পানীটো কালেকশ্যন হ'ব ইয়াত এইটো ফিল্টাৰ মানে বৰষুণ দিলে তাততো বেলেগ বেলেগ গছৰ পাত চাতটো আহিব নাই সেইখিনি আমি আঁতৰাব লাগিব আঁতৰাই এইটো ৱাটাৰ পাইপ দুটা ৰিজাৰ্ভাৰ লৈছোঁ মানে সেইটো দীঘা ৰিজাৰ্ভাৰ এইটো আণ্ডাৰগ্ৰাউণ্ডলৈ ৰাখিছোঁ আৰু এটা আমি ওপৰত ৰাখিছোঁ পানীটো পৰিলে ইয়াত আমি ৰিজাৰ্ভ কৰিলোঁ ওকে ইয়াত যিটো ৰিজাৰ্ভ হৈছে আমি ইয়াত বেছি পানী ৰাখিব নোৱাৰোঁ সেইটো লগে লগে আমি ডেইলি ইউজত আমি ৰাখি দিম কিবা গাৰ্ডেনিঙত ৰাখিব লাগে কিবা ৰাখিব লাগে বাকী তলৰ ৰখাখিনি আমি বেলেগ বেলেগ কামত ছমাহৰ পিছলৈকে আমি ৰাখিব পাৰিম আৰু ডেমতো আমি কি কৰিব পাৰিম ডেমতো আমি পানীটো কি কৰিব পাৰিম ৱাটাৰটো আমি ৰিজাৰ্ভ কৰিব আমি পাৰিম ডেম উন্নত মানে কষ্টলি কাৰবাৰ লাগে সেকেন্ড মেথডটো হ'ল তোমাৰ আৰ্টিফিচিয়েল গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং গতিকে আমি নেক্সট আমি ফ'কাছ কৰিব লাগিব গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং এইটো পানী পৰিছে এনেকুৱা ধৰণে এইবোৰ টেংকাৰ ডাইৰেক্ট আমি ৰিজাৰ্ভ কৰিছোঁ এইটো এটা এনেকুৱা নাম ৰিজাৰ্ভ কৰিছোঁ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং এনেকুৱা ড্ৰেইন বনাই আগতে ইয়াত থাকে আমি পানী উলিওৱা দেখিছোঁ চাগে এনেকুৱা ড্ৰেগত বাল্টিং লৈ পেলাই যে পানীবিলাক বাল্টিঙে পানীবিলাক দেখিছা নাই ঘূৰি বনাই এতিয়া আমি ওলোটা কৰিব লাগিব আমি আগতে কি কৰিলোঁ সেই পাইপবিলাকেদি পানী উলিয়াইছিলোঁ এতিয়া আমি তাত পানী কি কৰিব লাগিব ভৰাব লাগিব উল্টা কৰিব লাগিব এতিয়া ফৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং তাৰপিছত এনেকুৱা আমি কি কৰিব লাগিব টেংক বনাব লাগিব অ'কে এইবিলাক টেংক তোমালোকে অসম গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্টৰে অমৃত সৰোবৰ এটা কনচেপ্ট শুনিছানে এইটো অমৃত সৰোবৰ বনাই আছে যে 8 বিঘা মাটি বেৰি পেলাই অমৃত সৰোবৰ বনাইছে তাৰ কাষতে কি বনাইছে পাৰ্ক বনাইছে এটা এটা কমপ্লিট আমাৰ গোলাঘাটৰ এটা অমৃত সৰোবৰটো কৈছিল এইবিলাকৰ মেইন কামটো কি ৱাটাৰ ৰিজাৰ্ভ কৰা ৰেইন ৱাটাৰ ৰিজাৰ্ভ কৰা অলৰেডি বস্তুটো বেংগলোৰত মানে বহুত প্ৰব্লেম পালে সেইকাৰণে অলৰেডি চবতে ইণ্ডিয়ান গভৰ্ণমেণ্টে স্কিমে লৈছে দুটা মানে টেংক বনোৱা এতিয়া ইয়াত আমি এই পানী যিটো টেংকটো যে আছে ইয়াত আমি এনেকুৱা কি কৰিব পাৰোঁ পাইপ ইউজ কৰি ডাইৰেক্টলি আমি ৱাটাৰৰ পৰা ইয়াৰ পৰা আমি পানীখিনি ডাইৰেক্ট গ্ৰাউণ্ডলৈ আমি পঠাব পাৰোঁ এইটো কয় চেক ডেমৰ কথাটো আমি জানোৱে নদী বান্ধ যিটো কোৱা হয় নদী বান্ধ বনাইও আমি কি কৰিব পাৰোঁ ৱাটাৰখিনি আমি ৰিজাৰ্ভ কৰিব পাৰোঁ তাত খালি কি হয় আমি যিটো ডেম বনাওঁ সেইটো ৰানিং কণ্ডিশ্যনত হ'ব লাগে সেইটো কিন্তু আমাৰ যিবিলাক ডেম বনোৱা হয় কি পানীটো কমপ্লিটলি কি কৰি দিছে ব্লক কৰি দিছে আমাৰ যিবিলাক নদী বান্ধ দেখিছোঁ কি কমপ্লিটলি পানীখিনি কি কৰি দিয়ে কি ব্লক কৰি দিয়ে কিন্তু ব্লক কৰাতকৈ এনেকুৱা ৰানিং কণ্ডিশ্যনত থাকিলে মানে কি হয় ভাল যিটো আমি হেৰিত দেখুৱাইছোঁ মেঘালয় গ'লে আমি কি জেগা তাত এটা এনেকুৱা আছে ৰানিং বৰা পানীত আছে এনেকুৱা তাত সেইটো দেখিছোঁ আমি তাত এইটো খুব বিগেষ্ট এডভান্টেজ ইয়াৰ মানে কিন্তু আমি কি কওঁ আমিতো কমপ্লিটলি ব্লক কৰি দিছোঁ সেইটো কিন্তু ডিছএডভান্টেজ সেইটো আৰু এটা আছে তোমাৰ ৰিচাৰ্জ শ্বাফ্ট বুলি কোৱা হয় এইটো
ইয়াত ডাইৰেক্ট আমি পাইপডাল কি কৰোঁ, পাইপ দি পেলাই ওপৰত থকা পানীখিনি ৰেইন ৱাটাৰ ডিৰেক্টলি আমি গ্ৰাউণ্ডত আমি কি কৰোঁ, ইনজেক্ট কৰিব পাৰোঁ। ডাইৰেক্ট আমি এইটো দীঘল এইটো কষ্টি আছে বহুত, এইটো ডাইৰেক্টলি আমি গ্ৰাউণ্ডত আমি কি কৰিছোঁ, ইনজেক্ট কৰিছোঁ। এইটো চিষ্টেমত আমি পানীখিনি কি কৰিব পাৰোঁ, গ্ৰাউণ্ডত আমি ৰিচাৰ্জ কৰিব আমি পাৰোঁ। এতিয়া মই আমাৰ কলেজৰ কথা ক'লে এইখন প্ৰগ্ৰাম কৰিছোঁ 2021 আমাৰ ছাৰ এটা জইন কৰিছে আহি পেলাই। এইখন ছাৰে ফটো তুলি পেলাই গ্ৰুপত শ্বেয়াৰ কৰি দিছিলে দেই। 2021 এইটো কমপ্লিটলি পানীয়ে ভৰ্তি হৈ আছে, কমপ্লিট ৱাটাৰ। তেতিয়া তাৰপিছত গোটেই স্কিমখিনিটো বাইদেৱে দেখুৱালে যে আমাৰ কলেজৰ যিটো তেতিয়া এইবিলাক কনষ্ট্ৰাকশ্যন কৰা হৈছিলে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰণে। এইটো সেই মই যে কৈছোঁ পুৰণা কি ভেলু অলৰেডি আছিলে, পানী তাৰপৰা কি হ'ল তোমাৰ নোলোৱা হ'ল, এডাল পাইপ ঢালি হ'ল। তাৰ কাষতে আমি এটা পুখুৰী খান্দি পানীটো ৰিজাৰ্ভ কৰি সেই পাইপত ইয়াত কানেক্ট কৰি পেলাই আমি পানীটো কি কৰিছোঁ, গ্ৰাউণ্ডলৈ আমি পঠাইছিলোঁ। এইটো পুৰণা চিষ্টেম, কোনো পাইপ আমি তাত খান্দি পেলাই বহোৱা নাই, আমি ডাইৰেক্টলি পুৰণা পাইপত আমি এইটো কাম কৰিছোঁ। অ'কে, এতিয়া আমি 2024 আমাৰ এতিয়া কোনো পানীৰ কোনো প্ৰব্লেম মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অতি প্ৰেক্টিকেল আৰু অতি সহজ ভাষা আৰু আমাৰ বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰাকৈ নিজৰ প্ৰেজেণ্টেশ্যনটো আগবঢ়ালে আৰু তেখেতৰ প্ৰেজেণ্টেশ্যনটোত বহুতখিনি কথা কৈ গ'ল। বিশেষকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ মানে আমাৰ বৰষুণৰ পানী সংৰক্ষণৰ যিখিনি কাৰিকৰী দিশ, সেই কাৰিকৰী দিশখিনি ইয়াত তেখেতে দেখুৱাই গ'ল আৰু তেওঁলোকৰ নিজৰ মহাবিদ্যালয়ত এই কাৰিকৰী বিষয়বোৰ কেনেধৰণে কাৰ্যকৰী কৰা হৈছে সেই বস্তুটো তেখেতে নিজৰ প্ৰেজেণ্টেশ্যনত দেখুৱাইছে। এতিয়া তাৰ আগতে আমাৰ অৰূপ শইকীয়া মহোদয়ে এই যিটো জলসংকট, পৃথিৱীত যিটো জলসংকট হ'বলৈ গৈ আছে, সেই জলসংকটটোৰ কেইটামান ছবি ইয়াত দেখুৱাইছে। কি এক ভয়াৱহ পৰিস্থিতি বৰ্তমান পৃথিৱীত সৃষ্টি হৈছে তাৰ দুটা ছবি তেখেতে দেখুৱাইছিলে। এটা ছবি আছিলে আফ্ৰিকাৰ আৰু এটা আছিলে ইণ্ডিয়া। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলেতো সেই দুটা ভিডিঅ' চাইছিলে, গতিকে কোনোবাই ক'ব পাৰিব নেকি আফ্ৰিকাৰ কোনখন দেশৰ জলসংকটৰ বিষয়ে দেখুৱাইছে? ইয়াত উপস্থিত যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ বিদ্যালয় বা আমাৰ মহাবিদ্যালয়ৰ, ক'ব পাৰিবনে কোনখন আফ্ৰিকীয় দেশৰ জলসংকটটো ইয়াত দেখুওৱা হৈছে ছাৰৰ প্ৰেজেণ্টেশ্যন? গতিকে মহানগৰ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰীকে গাড়ী গৈছে, আমি হাত চাপ কৰি লগাব লাগে, ভালকৈ শুনিছে তেওঁলোকে ভালকৈ শুনিছে। গতিকে ঘানা, গতিকে আফ্ৰিকাৰ ঘানা, জাইৰে, তানজানিয়া এইবোৰ এনেকুৱা দেশ য'ত তাৰমানে বৰ্তমান সময়ত জলৰ অভাৱত জলসংকটত দুৰ্ভিক্ষৰ অৱস্থা সৃষ্টি হৈছে। সেই দুৰ্ভিক্ষৰ এটা ছবি আমাৰ ছাৰে ইয়াত প্ৰেজেণ্টেশ্যনত দেখুৱাইছে যে কি এক অৱস্থা এতিয়া সৃষ্টি হৈছে আফ্ৰিকাত জলৰ অভাৱত। তেতিয়া আমি মানে অনুমান কৰিব পাৰোঁ যে এতিয়াৰ পৰা আৰু 20-25 বছৰ পিছত কেনেকুৱা ভয়াৱহ অৱস্থা সৃষ্টি হ'ব। বাইদেৱে কৈছিলে যে দ্বিতীয় বিশ্বযুদ্ধ যদি হয় তেতিয়াহ'লে জলৰ কাৰণেই হ'ব। গতিকে তেনেকুৱা এক অৱস্থা। আৰু ইয়াৰ উপৰি আমাৰ ভাৰতৰ বাহিৰত, ভাৰত যদিও ভাৰতৰ বিভিন্ন অঞ্চলত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ উত্তৰ ভাৰতত যথেষ্ট বৰষুণ হয়। আমাৰ কলেজৰ ট্ৰেন্সফৰমেশ্যনটো চাবলৈ কি অৱস্থা প্ৰতিবাৰ ঢুকাইছিল নহয়, এতিয়া আমাৰ ট্ৰেন্সফৰমেশ্যনটো চাবলৈ কেনেকুৱা পৰ্যায়ত
দেখুওৱা হৈছে গতিকে এই ছবিয়ে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত হোৱা অনেক উদ্ভাৱনীমূলক কাম কাজৰ এটা আমাক আভাস টানিছে আৰু এইটো সঁচাকৈ বৰ প্ৰশংসনীয় আমি নিজে চকুৰে দেখিছোঁ 2005-06 চনমানত আমি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত সেমিনাৰ এখনৰ কাৰণে গৈছিলোঁ বাৰিষাকালি আছিলে আমি দেখা পাইছিলোঁ তাত এটা ছবি বাইদেউ যিটো দেখুৱাইছিলে যিমানবোৰ বিল্ডিং আছিলে বিল্ডিঙৰ আগে পিছে পানী গোটেই পানীয়ে ভৰ্তি হৈছে মানে ক্লাছৰুমৰ ভিতৰত সোমা পানী তেনেকুৱা এক পৰিৱেশ সেই সময়ত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত আছিল কিন্তু এইটো কথা আমিও নিজে গৈ দেখিছোঁ তাত গৈ পেলাই যে বিগত 3-4 বছৰ এটা ব্যাপক পৰিৱৰ্তন এটা মহাবিদ্যালয়ত আহিছে ব্যাপক পৰিৱৰ্তন এই ছবিয়ে কৈ আছে আমি নিজে গৈ দেখিছোঁ যে কেনেধৰণৰ ইনোভেটিভ কাম এইটো প্ৰথম সোমাই গৈ যিটো এটা মানে খুব সেউজ গৃহ নিচিনা এটা মানে কি আছিলে সেউজ আশ্ৰয় যিটো গৃহটি নিৰ্মাণ কৰি থকা অৱস্থাত আমি গৈছিলোঁ আমাৰ লগত তেখেতৰ প্ৰিন্সিপাল ছাৰে মই দেখুৱাইছিলোঁ বস্তুটো আৰু সেই সেউজ আশ্ৰয় গৃহৰ তলত মানে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কেইখন কৰিছিল বনাই আছিল চাই আছিলোঁ আৰু একেবাৰে দেখুওৱা নিচিনাকৈ তাত তাৰমানে ঠায়ে ঠায়ে তাৰমানে এনেকুৱা অলপমান মানে পানী ৰিজাৰ্ভাৰ টাইপৰ সৃষ্টি কৰা হৈছে য'ত ভেট ফুলৰ নিচিনা বা পদুম ফুল এইবোৰ ফুলি আছে যাতে তাৰমানে বৰষুণৰ পানীবোৰ তাত কালেক্ট হ'ব পাৰে গতিকে হাজৰিকা বাইদেউ অৰূপ শইকীয়া দুইজনকে খুব মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি যিখিনি কথা তাত্ত্বিকভাৱে থিয়ৰিটিকেলি ডাঙৰ ডাঙৰ জেগাত বা পশ্চিমীয়া দেশবিলাকত হোৱা কথাবোৰ কেৱল আলোচনা কৰি থাকিলে নহ'ব সেই কথাবোৰ যে আমাৰ যোৰহাটতে গ্ৰাউণ্ডত ইমপ্লিমেণ্ট কৰা হৈছে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰা হৈছে সেই বস্তুটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু সেইটো ইয়াত যদি সম্ভৱ আমাৰ ইয়াতো সম্ভৱ সকলো জেগাতে সম্ভৱ খালি এটা মন এটা লাগে কৰাৰ এটা স্পৃহা এটা লাগে যদি আমাৰ কৰাৰ স্পৃহাটো থাকে তেতিয়াহ'লে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় যেতিয়া কৰিব পাৰিছে তাতে সকলোৱে কৰিব পাৰিব গতিকে এইটো আচলতে আমাক প্ৰেৰণাহে যোগাইছে ইয়াত যিটো আমি প্ৰেজেণ্টেশ্যন আজি বাইদেউসকলে ছাৰে যিটো প্ৰেজেণ্টেশ্যন দিছে এইটো আমাক অনুপ্ৰাণিত কৰিছে বহুত কথা আমি শিকিব পাইছোঁ বহুত কথা আমি আজি শিকিব পাৰোঁ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু চবৰে ডাঙৰ কথা আমি ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰিছোঁ কোৱা হৈছে ভূগৰ্ভৰ পানী এটা সময় শেষ হৈ যাবগৈ গতিকে আমি সেই ভূগৰ্ভৰ পানী আকৌ ৰিচাৰ্জ কৰিব লাগিব এই ৰিচাৰ্জ কৰা টেকনিকলি দেখুৱাইছে আমাৰ মোবাইলৰ চাৰ্জ শেষ হ'লে আমি ৰিচাৰ্জ কৰোঁ গতিকে যেনেকৈ মোবাইলৰ চাৰ্জ শেষ হ'লে আমি ৰিচাৰ্জ কৰোঁ বা আমাৰ পইচা শেষ হ'লে আমি ৰিচাৰ্জ কৰোঁ ঠিক তেনেকৈ আমি ভূগৰ্ভৰ পানী ব্যৱহাৰেই কৰি আছোঁ কিন্তু এইটো ভবা নাই যে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰোঁতে এটা শেষ হৈ যাব এইখিনি কথা জানিব পাৰিছে গতিকে আমি আচলতে এতিয়া আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে গতিকে আমি দুই এগৰাকী বা শুনিব বিচাৰিম যদি প্ৰশ্ন আছে প্ৰশ্নখিনি কৰিব পাৰে প্ৰশ্ন নহ'লেও এটা অবজাৰভেশ্যন যে আজি কৰ্মশালাত আহি আমি কি শিকিলোঁ আৰু কি বাৰ্তা লৈ যাম যদি দুয়োগৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি কয় তেতিয়াহ'লে আমাৰ কৰ্মশালাটো আৰু বেছি ফলপ্ৰসূ হৈছে আমি ক'ব পাৰিম গতিকে মই প্ৰথমতে আমাৰ যিসকল অতিথি বিদ্যালয় আহিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকৰ মাজৰ পৰা দুই এগৰাকীক মই ইয়াত আমন্ত্ৰণ জনাম যে তেওঁলোকে কিবা এটা অবজাৰভেশ্যন এটা দিয়ক কিবা প্ৰশ্ন নুসুধিলেও অবজাৰভেশ্যন এটা দিয়ক কলেজৰ পিছত আগতে মই বিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰী বিচাৰিছোঁ নমস্কাৰ মই কাব্যশ্ৰী হাজৰিকা কৰ্ম উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আজি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত পিনাকী হাজৰিকা বাইদেউ ছাৰ আৰু অৰূপ শইকীয়া ছাৰে যিখিনি কথা ক'লে সঁচাই ইয়াৰ ওপৰত যিখিনি পদক্ষেপ দৰকাৰ ভাল বা বহুখিনি ভাল কথা ক'লে বৰষুণৰ পানী সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় বৰ্তমান সময়ত বানপানীৰ সমস্যাত ভুগিলেও বহু ঠাইত তেওঁ পানীৰ অভাৱত সন্মুখীন হ'বলগীয়া হয় যিখিনি পদক্ষেপৰ কথা ক'লে যে ভূগৰ্ভৰ পানী আমি আকৌ ৰিইউজ কৰিব পাৰোঁ সেইখিনি আমি ৰিইউজ কৰিব লাগে লগতে
বৰষুণৰ পানী আমি সংৰক্ষণ কৰি নানা কামত খটুৱাব পাৰোঁ, সেইবোৰ আমি খটুৱাব লাগে। যে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়লৈ এবাৰ যাম, আমি চাম মহাবিদ্যালয়খনৰ এটি ভিডিঅ' আমি দেখিলোঁ, ভাল লাগিলে চাই। বহুত ধন্যবাদ থাকিলে। ছাত্ৰীগৰাকী উঠি আহিলে কৈছে সেইটোৱে যথেষ্ট, আমাৰ কাৰণে এইটোৱে যথেষ্ট। তেওঁ ভাল লাগিলে বেয়া লাগিলে এইখন ক'লেও যথেষ্ট। কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে বহুত কথা জানে, বহুত কথা বুজে, কিন্তু তেওঁলোকে ক'বলৈ সংকোচ কৰে, ক'বলৈহে সংকোচ কৰে। এতিয়া মই ভাবিছোঁ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কথাখিনি বুজি পাইছে, অনুধাৱনো কৰিছে, তেওঁলোকে ক'বলৈ তেওঁলোকে সংকোচ কৰে, সেইকাৰণে আচলতে ক'বলৈ আগবাঢ়ি অহা নাই। গতিকে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ যে তেওঁ যে আগবাঢ়ি আহিছে। গতিকে আৰু কোনোবা আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী নমস্কাৰ, মোৰ নাম প্ৰিয়াক্ষী গগৈ, মই চিনামৰা মহাবিদ্যালয়ৰ ছাত্ৰী। আজি এই আলোচনা চক্ৰৰ পৰা আমি বৰষুণৰ পানী কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ সেই বিষয়ে শিকিলোঁ। আগতে বহু নজনা কথাও আজি এই আলোচনা চক্ৰৰ পৰা আমি জানিব পাৰিছোঁ। আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ভিতৰত যে এনেকুৱা এটা পৰিৱৰ্তন হৈছে, আমি আগতে সেই বিষয়ে জনা নাছিলোঁ। আজি সেই বিষয়ে আমি নতুনকৈ জানিবলৈ পাইছোঁ আৰু ভাল লাগিছে। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি থাকিলে তুমি আহি ইয়াত নিজৰ অবজাৰভেশ্যনখিনি আগবঢ়ালা। গতিকে আৰু কোনোবা ছাত্ৰ ছাত্ৰী যদি আহিব বিচাৰে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হেমালী বৰা, মই চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰী। আজি এই ৱৰ্কশ্বপটোৰ পৰা বাইদেউ আৰু ছাৰৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিলোঁ। আমাৰ বাবে আটাইতকৈ দৰকাৰী বস্তুটোৱেই হৈছে পানী। পানী নহ'লে আমি এদিনো জীয়াই থাকিব নোৱাৰোঁ। পানী খাওঁতে লাগে, পানী গছ গছনিত লাগে, আৰু গছ গছনিটো আমাৰ বাবে কিমান প্ৰয়োজনীয় সেইটো কথা আমি জানো। আৰু আমাক তেওঁলোকে জনালে যে বৰ্তমান সময়ত পানীৰ যথেষ্টখিনি অসুবিধা হৈছে, পানীৰ কাৰণে বহুতে সংগ্ৰাম কৰিব লগা হৈছে। আৰু তেওঁলোকে নিজৰ বিদ্যালয়তে সেই সমস্যাটোৰ পৰা হাত সাৰিবৰ কাৰণে যথেষ্টখিনি ব্যৱস্থা লৈছে, আৰু তেওঁলোকৰ এই ব্যৱস্থা সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ বিদ্যালয়সমূহতো এনেকুৱা ব্যৱস্থা ল'ব লাগিব বুলি তেওঁলোকে যি আমাক কৈছে, আমি তাৰ পৰা বহুত উৎসাহ পাইছোঁ। আৰু তেওঁলোকৰ বিদ্যালয়লৈ এদিন গৈ চোৱাৰ আমাৰ অত্যন্ত হেঁপাহ আছে। নিশ্চয় এদিন যাম, আমাৰ বিদ্যালয়ৰ পৰা নিশ্চয় নিব ছাৰ বাইদেৱে। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ, ইমান আপোনালোকৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে, আমাক ইমান ধুনীয়াকৈ শিকাই দিয়াৰ বাবে ধন্যবাদ। মোৰ নাম শ্ৰী মই BA ছেকেণ্ড চেমৰ। বাইদেউ ছাৰসকলক বহুত বহুত ধন্যবাদ আমাৰ এই বিদ্যালয়লৈ অহাৰ বাবে। আৰু এইখিনি কথা আমি সকলো আগতে জানো, কিন্তু এই কথাখিনি প্ৰায় মানুহে ইগনৰ কৰে। আৰু আমি এই কথাটোৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া উচিত, কাৰণ আমি দেখি আহিছোঁ ভূগৰ্ভত পানী নাইকিয়া হোৱাৰ সম্ভাৱনা আহি পৰিছে, আৰু বহুতো জেগাত খৰাং পৰিছে। আৰু খেতি পথাৰতো আমি এইবাৰ দেখিছোঁ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে বহুত কৃষকে বাধাৰ সন্মুখীন হৈছে খেতি কৰাৰ ফলত। আৰু আমাৰ বিদ্যালয়তো এইখিনি কৰাৰ বহুত দৰকাৰ, আৰু বিদ্যালয়খন সেউজীয়া হৈ থাকিলে আমাৰ সকলোকে ভাল লাগে। আৰু কেন্দ্ৰীয় বিদ্যালয়ত আমি নেচাৰটো দেখি সঁচাকৈ বহুত ভাল লাগিছে। আৰু ছাৰ আৰু বাইদেউক বহুত বহুত ধন্যবাদ আমাৰ বিদ্যালয়খনত। থেংক ইউ। নমস্কাৰ, মই জেডি অভিজ্ঞান একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ। আজি এই অনুষ্ঠানটিত আমি ছাৰ আৰু বাইদেউৰ পৰা নিশ্চয় কিছুমান নজনাৰ কথা শিকিলোঁ, যে বৰষুণৰ পানী কেনেদৰে সংৰক্ষণ কৰিব লাগে। আমি দুটা ইয়াৰ চাইড দেখিলোঁ যে এফালে কৃত্ৰিম বানপানী, এফালে খৰাং। আৰু গতিকে আমি দুইটা সমস্যাৰ সমাধান কৰিবলৈ কিছুমান উপায় দেখা পালোঁ, আৰু নিশ্চয় আমি সকলোৱে তাত পদক্ষেপ গ্ৰহণ কৰিব লাগে। বৰ্তমান এটা ভাবিবলগীয়া বিষয়, গতিকে ইয়াৰ পৰাই সকলোৱে যাতে কিছুমান কথা শিকি ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব, তাৰ বাবে ছাৰ আৰু বাইদেউ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মই 6 চেমৰ। আজি আপোনালোকৰ কাৰণে ইয়াত বহুত ভাল লাগিলে। আৰু বৰ্তমান দেখা গৈছে
বানপানী হৈ যায় আৰু তাৰ আমাৰ যদি পদক্ষেপ লয় তেতিয়া মানে ভাল হ'ব আৰু এতিয়া এইবোৰৰ পৰা আমাৰ বহুত বেছি প্ৰডাকশ্যনো কৰিব পাৰিব বৰ্তমান বানপানীৰ ফলত বহুতো কৃষি নষ্টও হৈ যায় আৰু এতিয়া যে সেইটো কৰে ভাল আৰু পুৰণা সেইমতে শ্বেয়াৰ কৰিব কাৰণ মেমে আমাক যিসকল কথা আজি ক'লে বহুত ভাল লাগিলে শুনি আৰু পানী আমাৰ কাৰণে বহুত উপযোগী আৰু পানী আমি এনেকুৱা সংৰক্ষণ কৰি ৰাখিব লাগে আৰু বহুতো জেগাত এনেকুৱা হৈছে যে পানীৰ বহুত অভাৱ হৈছে যাতে মানে পানী আমাৰ কাৰণে বহুতো উপযোগী আৰু পানী আমি এনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে প্ৰথমতে আহিবলৈহে সংকোচ কৰি আছিলে কিন্তু পিছত যেতিয়া এগৰাকী ছাত্ৰীয়ে আৰম্ভ কৰিলে তাৰ পাছত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে আহি পেলাই নিজৰ অবজাৰভেশ্যন ফিডবেকখিনি আগবঢ়ালে মই জানো যে ইয়াত থকা প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আজি ছাৰ আৰু বাইদেউ আমাৰ সমান ব্যক্তিয়ে ইমান সুন্দৰ এটা প্ৰেজেণ্টেশ্যন দিছে যে তেওঁলোকে সেইখিনি আয়ত্ত নকৰাকৈ থকা নাই স্বাভাৱিকতে যথেষ্টখিনি তেওঁলোকে আয়ত্ত কৰিছে কাৰণ খুব সুন্দৰ আৰু সৰল প্ৰেজেণ্টেশ্যন তেওঁলোকে দিছে খালি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ডাঙৰ সুবিধা আছে যে তেওঁলোকে পুতুককৈ আহি পেলাই মানে সমাজত বা মানে যথেষ্টখিনি মানুহৰ আগত কথা ক'ব নোৱাৰে তথাপিতো আজি যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহি পেলাই নিজৰ ফিডবেকটো আগবঢ়ালে সকলোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভকামনা জনাইছোঁ আৰু আজি এই ৱৰ্কশ্বপটোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি কথা শিকি গ'ল এই শিকি যোৱা কথাখিনি প্ৰথমে নিজৰ বিদ্যালয় যিহেতু আজি বিদ্যালয়বিলাকক প্ৰতিনিধিত্ব কৰি পেলাই 10গৰাকী মানকৈ ছাত্ৰ ছাত্ৰী আহিছে গতিকে কেৱল এই 10গৰাকী ছাত্ৰ ছাত্ৰীৰ কথাখিনি জানিলেই নহ'ব বিদ্যালয়ৰ বাকী যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও জানিব লাগিব গতিকে আজি আমাৰ সমল ব্যক্তিৰ পৰা এই বিভিন্ন বিদ্যালয়ৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে আজি যিখিনি কথা জানি গ'ল তেওঁলোকৰ লগত তাৰমানে গাইড শিক্ষকো আহিছে তেওঁলোকে আজি যিখিনি কথা শুনি গ'ল শিকি গ'ল সেইখিনি নিজৰ বিদ্যালয়ত এনেকুৱা এখন সভা পাতি পেলাই এইখিনি কথা জ্ঞাত কৰিব বুলি জনাব বুলি মোৰ আশা থাকিলে আৰু আমাৰ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন বিভাগৰ সকলো বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অহা নাই গতিকে তেওঁলোকে আজি যিখিনি কথা শিকালে নিজৰ বিভাগতে সেইখিনি কথা আলোচনা কৰিব বুলি মোৰ আশা থাকিলে আৰু সেইখিনি কথা প্ৰথমতে আলোচনা কৰি তাৰ পাছত সেইখিনি কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায় সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিব আৰু নিজৰ বিদ্যালয়ত আৰু বিভাগীয় শিক্ষক শিক্ষয়িত্ৰীৰ লগত এইখিনি কথা তেওঁলোকে পাতিব কেনেকৈ এইখিনি কথা আমি কাৰ্যকৰী কৰিব পাৰোঁ গতিকে আমি আজি ইয়াৰ ৱৰ্কশ্বপৰ নিমন্ত্ৰণ কৰি আনিছিলোঁ দুয়োগৰাকী সমল ব্যক্তিয়ে অনেক ব্যস্ততাৰ মাজতো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈ নিৰ্দিষ্ট কৰি থোৱা বিষয়টোৰ ওপৰত বৰ সুন্দৰ প্ৰেজেণ্টেশ্যন আগবঢ়ালে গতিকে তেওঁলোকক আমি কেৱল শব্দৰে এপ্ৰিচিয়েট কৰি শেষ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকলে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা অগাধ কৃতজ্ঞতা থাকিলে আৰু আগলৈও যাতে আমাৰ মহাবিদ্যালয়লৈ আহি নিজৰ সময়খিনি প্ৰদান কৰে সেয়া আমাৰ কামনা থাকিলে আমি আনুষ্ঠানিকতা ৰক্ষা কৰি দুইজন সমল ব্যক্তিলৈ একোখনিকৈ এপ্ৰিচিয়েশ্যন লেটাৰ প্ৰস্তুত কৰিছিলোঁ গতিকে আমি সেই আনুষ্ঠানিকভাৱে প্ৰস্তুত কৰা আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰস্তুত কৰা এপ্ৰিচিয়েশ্যন লেটাৰসমূহ আনুষ্ঠানিকভাৱে তেওঁলোকক প্ৰদান কৰিবলৈ আমি অগ্ৰসৰ হৈছোঁ মই দুইজন সমল ব্যক্তিকে আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমজন সমল ব্যক্তি আছিলে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পিনাকী হাজৰিকা বাইদেউ আৰু আমি তেখেতক প্ৰথমতে এপ্ৰিচিয়েশ্যন লেটাৰ এখন দিব বিচাৰিছোঁ মই বাইদেউক এপ্ৰিচিয়েশ্যন লেটাৰ দিবলৈ অনুৰোধ কৰিম কৰমা গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলৰ শিক্ষয়িত্ৰী পুনম হাজৰিকা পুনম আছে তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আমি বিদ্যালয়ৰ ব্যস্ততাৰ মাজত উপস্থিত হৈছেহি গতিকে বাইদেউ এপ্ৰিচিয়েশ্যন লেটাৰ দিবলৈ মই পুনম হাজৰিকাক অনুৰোধ কৰিলোঁ
এপ্ৰিচিয়েশ্যন লেটাৰখন দিয়াৰ বাবে আৰু সঁচাকৈ এটা স্মৰণীয় হৈ ৰ'ব মোৰ ভণ্টিয়ে মোক আজি এপ্ৰিচিয়েশ্যন লেটাৰ দিছে পুনম হাজৰিকা মোৰ খুৰা ছোৱালী মই অকণমান অনুৰোধ জনাওঁ সুবিধা দিয়াৰ বাবে চিনেমা মহাবিদ্যালয়ৰ লগত মোৰ এটা বহু পুৰণি সম্পৰ্ক আছে মই ইয়াৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰসংযোগ বিভাগৰ তেতিয়াৰ পৰাই মহাবিদ্যালয়খনৰ লগত মোৰ এক আন্তৰিক সম্পৰ্ক আছে আৰু আজি এই পিনাকী বা সমল ব্যক্তি হিচাপে উপস্থিত থকা এই অনুষ্ঠানটিত মই অংশগ্ৰহণ কৰিবলৈ পাই বহুত ভাল লাগিছে তাৰোপৰি মহাবিদ্যালয়খনকো এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আজি ইয়াত আমি যিখিনি শিকিবলৈ পালোঁ বহুত নজনা কথা শিকিলোঁ লগতে এই বাৰ্তাখিনি আমি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পোনপ্ৰথমে আমাৰ ঘৰখনলৈ তাৰ পাছতে আমাৰ সমাজখনলৈ লগতে আমাৰ বিদ্যালয়খনলৈ আমি কঢ়িয়াই লৈ যাব লাগিব আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথা শুনিছোঁ বা আমি ইয়াত আজি দেখিলোঁ টেকনিক্সবিলাক দেখিলোঁ কিন্তু এই বিষয়ে আমাৰ সমাজখন একেবাৰে সজাগ নহয় এই সজাগতাৰ সৃষ্টি কৰাৰ দায়িত্ব আছে আমাৰ এই অৱসৰতে মই দুয়োগৰাকী সমল ব্যক্তিলৈ মোৰ বহুত বহুত ধন্যবাদ জনালোঁ ধন্যবাদ পুনম হাজৰিকা আমাৰ আজি সমল ব্যক্তি পিনাকী হাজৰিকা বাইদেউ আমাৰ কৰমা কমা হাজৰিকা গাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মহাবিদ্যালয়ৰ অন্যতম উদ্যোক্তা ইন্দ্ৰ হাজৰিকাৰ জীয়ৰী আৰু পুনম হাজৰিকা কৰমা গাঁও হায়াৰ ছেকেণ্ডেৰী শিক্ষয়িত্ৰী তেওঁ আমাৰ কৰমা কমা হাজৰিকা গাঁৱৰে আন এজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী সত্য হাজৰিকাৰ জীয়ৰী আৰু সম্বন্ধৰ দুয়োগৰাকী বাই ভনী আজি বৰ এটা শুভক্ষণ যে ভনীয়েকে বায়েকক মানে এপ্ৰিচিয়েশ্যন লেটাৰ দিবলৈ পাইছে গতিকে এইটো এটা সংযোগ মিলিছে বুলি ক'ব লাগিব গতিকে মই পুনমক বক্তব্য আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সঁচাকৈ বাইদেউ কোৱাৰ নিচিনাকৈ পুনম যথেষ্ট এগৰাকী মানে প্ৰতিভাৱান ছোৱালী গতিকে তেওঁ মানে আমাৰ চিনেমা বয়সতো তেওঁ চাকৰি কৰিছিলে কেইবছৰমান তাৰপিছত এতিয়া কৰমা গাঁও হায়াৰ ছেকেণ্ডেৰী তেখেতে চাকৰি কৰি আছে গতিকে তেওঁ আমাৰ মহাবিদ্যালয় আহি থাকি ইতিমধ্যে কৈছে স্নাতকোত্তৰ ডিগ্ৰী আমাৰ মহাবিদ্যালয়ৰ পৰাই কৰিছে গতিকে তেওঁলৈ ধন্যবাদ থাকিলে ইয়াৰ পাছতে আমাৰ দ্বিতীয়গৰাকী সমল ব্যক্তি আছিলে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অৰূপ শইকীয়া গতিকে অৰূপ শইকীয়াই গোটেই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰিকৰী দিশটো দাঙি ধৰিলে আৰু এই কাৰিকৰী দিশটো দাঙি ধৰাৰ পাছত আমি জানিব পাৰিছোঁ যে আমি কিমান সহজে নিজৰ ঘৰতে এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো আমি কৰিব পাৰোঁ বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ প্ৰকল্প আমি স্থাপন কৰিব পাৰোঁ গতিকে তেওঁৰো মই মানে একেই বাইদেউৰ নিচিনাকৈ আমি কেৱল মানে শব্দৰে তেওঁক এপ্ৰিচিয়েট কৰিব নোৱাৰোঁ আৰু তেওঁ ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ আমাৰ নেকৰ এটা কামৰ লগত তেখেত জড়িত আছিলে আমাৰ নেক অহাৰ আগতে আমাৰ মহাবিদ্যালয়ৰ বিশেষকৈ এনাৰ্জি অডিট আৰু গ্ৰীণ অডিটৰ লগত তেখেত জড়িত আছিলে গতিকে আমাৰ লগত বিশেষকৈ মোৰ লগত অৰূপ এটা ভাতৃপ্ৰতিম বহুত পুৰণা সম্পৰ্ক তেওঁৰ লগত আছে আগৰ পৰাই গতিকে আজি তেওঁ তথাপি ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হ'লে গতিকে মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁক এপ্ৰিচিয়েট কৰিছোঁ আৰু তেখেতে এপ্ৰিচিয়েশ্যন লেটাৰ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাম আমাৰ মহাবিদ্যালয়ে প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান অভিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী আসমা বেগমক আমাৰ মঞ্চলৈ আহি দ্বিতীয়জন সমল ব্যক্তি এপ্ৰিচিয়েশ্যন লেটাৰখন প্ৰদান কৰিবলৈ অনুৰোধ কৰিলোঁ বৰ্তমান অভিজ্ঞান জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ আছিলে আৰু বৰ্তমান অভিজ্ঞান জুনিয়ৰ কলেজত তেওঁ কৰ্মৰত হৈ আছে তেওঁকো আজি এই পৰোৎসৱৰ সম্পৰ্কে নিজৰ অনুভৱটো প্ৰকাশ কৰিবলৈ নমস্কাৰ ছাৰে ইতিমধ্যে মোৰ পৰিচয়টো দিছে আপোনালোক সকলোকে সম্ভাষণ জনাই
মই বৰ্তমান কেৱল অভিজ্ঞান নহয় লগতে ব্ৰহ্মপুত্ৰ চিনিয়ৰ ছেকেণ্ডেৰী লগতো জড়িত হৈ আছোঁ আৰু অতিকৈ ভাল লাগিছে আজি ইয়ালৈ আহি কিয়নো ইয়াৰ পৰা তুমি ওলাই যোৱা আৰু এনে এটা অনুষ্ঠানত পুনৰ শিক্ষয়িত্ৰী হিচাপে আহি লগ হৈছিলি ছাৰসকলৰ আগত কিনো কথা ক'ম তেওঁলোকৰ পৰাই সকলো শিকা মই কিন্তু আজি তথাপিও যিসকল সমল ব্যক্তি আছিলে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ তেওঁলোকৰ দ্বাৰা যিখিনি কথা যিখিনি জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'লোঁ যিহেতু নিজকে যদিও শিক্ষয়িত্ৰী হয় সদায় মই ছাত্ৰী হিচাপে ভাবোঁ সদায় ষ্টুডেণ্ট হিচাপে ভাবোঁ কিয়নো জ্ঞান আহৰণ প্ৰক্ৰিয়াটো কেতিয়াও শেষ নহয় গতিকে আমি আহি এতিয়া কৰ্মশালাৰ শেষলৈ আহিছোঁ অন্তলৈ আহিলোঁ এতিয়া একেবাৰে শেষত আমাৰ সমল ব্যক্তিসকলে যথেষ্টখিনি সময় অতিবাহিত কৰিলে নিজৰ মূল্যৱান সময় আমাক দিলে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিলে তেওঁলোকৰ মানে গাইড শিক্ষকসকলো আহিলে গতিকে সকলোকে এটি ধন্যবাদ জনোৱাটো আমাৰ এটা কৰ্তব্য গতিকে আমি এতিয়া আমন্ত্ৰণ কৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ NSSৰ আঁচনি বিষয়া পদ্মেশ্বৰ বাতৰিদেৱক ভোট অফ থেংকছটো আগবঢ়াবলৈ Water is the driving force of all nature. Water, everywhere water, not a single drop to drink. 1998 চনৰ বানপানীৰ সময়ত বৃহৎ বানপানী হৈছিল অসমত এটা ভিডিঅ' দেখাৰ সৌভাগ্য ঘটিছিলে প্ৰত্যক্ষভাৱে আমি পানীৰ লগত খেলা কৰা মানুহ আমি দেখিছোঁ বানপানী হোৱা জেগাত আমি গৈছোঁ বানপানী সাহায্য দিবলৈ গৈছোঁ মহাবিদ্যালয়ৰ ফালৰ পৰা তাতো দেখিছোঁ গোটেই পানী কিন্তু খাবলৈ তাত পানীৰ অভাৱ এইটো কিয় হৈছে তাৰমানে আমি পানী কেনেকুৱা খাব লাগে কেনেকুৱা ধৰণৰ পানী খাব লাগে সেই সম্পৰ্কে আকৌ এতিয়া পানীৰ নাটনিৰ সময়ত পৰিশোধন কৰি কেনেকৈ খাব লাগে সেই সম্পৰ্কেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাকো যথেষ্ট জ্ঞান দিলে এই আপাহতে আমি পোনপ্ৰথমে আমি নিজেও ধন্য মানিছোঁ যে আমি দুগৰাকী সমল ব্যক্তিক আমাৰ মাজলৈ মাতি আনি দুআষাৰ কথা ক'বলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ কথা বুজাবলৈ পানী ব্যৱহাৰ পৰিশোধন বা ইয়াৰ নষ্ট নহ'বৰ বাবে কি উপায় অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কে ক'বলৈ যি দুজন সমল ব্যক্তি আমাৰ মাজত উপস্থিত আছিল অৰূপ শইকীয়া ছাৰ আৰু পিনাকী হাজৰিকা বাইদেউ দুয়োগৰাকীকে মোৰ ব্যক্তিগত ফালৰ পৰা আৰু আমাৰ সমূহ অনুষ্ঠানটিৰ ফালৰ পৰা শলাগ জ্ঞাপন কৰিছোঁ প্ৰথমে মই শলাগ জ্ঞাপন কৰিম সেইসকল অধ্যক্ষ সেইসকল বিদ্যালয়ৰ প্ৰধানক যিসকলে আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকলক পঠাই আমাক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিলে সহায় সহযোগিতা আগবঢ়ালে সেইসকল অধ্যক্ষ মহোদয়ক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ইয়াৰ পৰাই আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল গাইড শিক্ষক যিসকলে আমাক তত্ত্বাৱধায়ক শিক্ষকে সেই ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ লৈ আহিলে বিভিন্ন বিদ্যালয়ৰ পৰা তেখেতসকলকো আমি আমাৰ মাজত থাকি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিৰ প্ৰাপকতে আমাৰ এই অনুষ্ঠানটি উদ্বোধন কৰি আমাক কৃতাৰ্থ কৰা আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগ জ্ঞাপন কৰিছোঁ আমাক এই অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কেওটা অনুষ্ঠানে লগ হৈ আমি এই যিটো অনুষ্ঠান আয়োজন কৰা হ'ল আজি ৱাটাৰ কাৰণ এই অনুষ্ঠানবিলাক খুব সঘনাই পাতি থাকিলে ছাত্ৰ ছাত্ৰীসকলেই নহয় আমিবিলাকো উপকৃত হওঁ আমি আগৰ পৰাই পানী ধেৰ আছে কৈ থাকোঁ এতিয়া বাইদেউ আৰু ছাৰে যিখিনি কথা ক'লে তোমালোকে নিশ্চয় গম পাইছা যে পানী কিমান কমি গৈছে আমি খুব সংকটৰ ফালে গৈ আছোঁ উপায় এটাই আমাৰ হাতত আছে পানী আমি প্ৰিজাৰ্ভ কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু সেই যিখিনি পানী থাকে তাক আমি পৰিশোধন কৰি কেনেকৈ খাব লাগিব সেইখিনি আমি নিয়ম নীতি আমি সেই কথাখিনি নতুন টেকনলজি আহিছে টেকনলজি প্ৰয়োগ হৈ থাকিব তাৰ লগে লগে আমিও চলি গৈ থাকিব লাগিব সেইখিনি কথা দাঙি ধৰাৰ বাবে আমি দুয়োগৰাকী সমল ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ উপস্থিত থকা শিক্ষক মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অৱশ্যে মহাবিদ্যালয়ৰ সপ্তাহ চলি থকাৰ কাৰণে বিভিন্ন কাৰ্যসূচীত তেওঁলোক জড়িত হৈ আছে একেধাৰে বহি থাকিব পৰা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৰিপৰ্টিঙত অংশগ্ৰহণ কৰি আমাক
সহায় কৰা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আগাছাইদ ইছলাম ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ শেষত ছাত্ৰ ছাত্ৰীসকলক যিসকলে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা আমাক সহায় সহযোগিতা কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত প্ৰাক্তন ছাত্ৰ ছাত্ৰীও আছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰি শলাগ জ্ঞাপন কৰি সকলোলৈকে পুনৰবাৰ শলাগ জ্ঞাপন কৰাৰ লগতে আমাৰ শলাগ জ্ঞাপন তেতিয়াহে কৃতাৰ্থ মানিম যেতিয়া আমাৰ ভাত সাজ যদি তোমালোকে সকলোৱে খাই যোৱা। গতিকে আমাৰ সেই কাজৰ ৰেডি আছে। গতিকে সকলোকে মই গাইড টিচাৰ আৰু বাকী ছাত্ৰ ছাত্ৰীসকলক আমাৰ ভোজনালয়লৈ যাবৰ বাবে অনুৰোধ জনাই মই শলাগ জ্ঞাপন কাৰ্যসূচী সমাপন কৰিছোঁ। ধন্যবাদ।